দিছ এতে চেক কৰা সকলোকে গুড মৰ্নিং সুপ্ৰভাত নমস্কাৰ আহক আমি প্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰোঁ প্ৰথমতে আমাৰ মৰমীয়াল স্বৰ্গত থকা পিতা ঈশ্বৰ আমি পূৰ্বে তোমাৰ সন্তান আছিলোঁ আমি এই সংসাৰত পাপময় জগতত পাপ কৰি পাপতেই আমি জীৱিত আছিলোঁ কিন্তু তুমি আমাক মৰম কৰি সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ তুমি দয়ালু হোৱা কাৰণে আমাৰ পাপৰ যিটো ঋণ আছিলে ধাৰ আছিলে পাপৰ বোজা পৰিশোধ কৰিবলৈ তুমি নিজে ইচ্ছা কৰি আমাৰ কাৰণে নিজৰ জীৱনটো ক্ৰুচত বলিদান দিলা প্ৰভু তুমি অনন্তকাল স্থায়ী পিতৃ আৰু আমাৰ ঈশ্বৰ আমাৰ প্ৰভু তুমি আমাৰ অপৰাধ চিৰকাল মুছিলা পাপ ঢাকিলা তোমাৰ বহুমূল্যৱান তেজেৰে ধন্যবাদ দিছোঁ তোমাৰ অনুগ্ৰহ পোৱা লোকসকল তোমাৰ দয়া পোৱা লোকসকল আমি ইয়াত একত্ৰিত হৈছোহি আমাৰ পিতৃ তোমাৰ সন্তান ৰূপে আমি কেনেকৈ চলি আমি তোমাক সন্তুষ্ট কৰিব পাৰিম আমাক তুমি পবিত্ৰ আত্মা এই সময়ত শিকোৱা বুজোৱা আমাক দয়া কৰি আশীৰ্বাদ কৰা যাতে এই সংসাৰত আমি এই শৰীৰত থকা সময়তো নিজক সন্তুষ্ট নকৰি আমি তোমাক সন্তুষ্ট কৰিব পাৰোঁ তোমাৰ ইচ্ছাবিলাক পালন কৰিব পাৰোঁ আমাক আশীৰ্বাদ কৰা কাৰণ আমাৰ আশে পাশে যিবিলাক আত্মা এতিয়াও নৰকত গৈ আছে আমি তেওঁলোকৰ আগত এই সৌবাতৰি প্ৰচাৰ কৰিব বিচাৰিছোঁ গতিকে আমাক জ্ঞান বিদ্যা দিয়া আমাক আশীৰ্বাদ কৰা আমাক শক্তি দান কৰা আমাক সহায় কৰা এই মহান কামৰ বাবে আমাক ব্যৱহাৰ কৰা আৰু আমাৰ দেশৰ পৰিস্থিতি তুমি নিয়ন্ত্ৰণ কৰা দেশৰ যি মুৰব্বীসকল আছে তেওঁলোকৰ ভাৱ চিন্তাক নিয়ন্ত্ৰণ কৰা যাতে দেশখন শান্তি সুস্থিৰ হয় যাতে আমি তোমাৰ গৌৰৱৰ কাৰণে দেশত শান্তিৰে নিবাস কৰিব পাৰোঁ আৰু তোমাৰ গৌৰৱৰ কাৰণে আমি জীয়াই থাকিব পাৰোঁ তুমি সকলো পৰিস্থিতি আমাৰ দেশৰ ৰাইজৰ সকলো মুৰব্বীসকলকো চৰকাৰৰ বিষয়াসকলক চলাওঁতাসকলকো জ্ঞান বিদ্যা দিবা যাতে দেশখন সুস্থিৰ শান্তিময় আৰু ভাল হয় এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন আহক আমি শাস্ত্ৰ মেলিছোঁ মতি 6 অধ্যায়লৈ গৈছোঁ মতি 6 অধ্যায় শাস্ত্ৰ আমি যিটো চাই আছোঁ মতি 6 অধ্যায় চাই আছোঁ আচলতে প্ৰভু শিক্ষা প্ৰাৰ্থনাৰ পৰা আমি শিকি আছোঁ মতি 6 অধ্যায় মতি 6 অধ্যায় প্ৰভু শিক্ষা প্ৰাৰ্থনা মতি 6 অধ্যায় মতি 6 অধ্যায় মতিয়ে লিখা সুবাৰ্তা 6 অধ্যায় মেলি আপোনালোকে শাস্ত্ৰ মেলিব নিউ টেষ্টামেণ্ট মেথিউ চেপ্টাৰ 6 মতি 6 অধ্যায় Matthew chapter 6 মতি 6 অধ্যায় 9 পদৰ পৰা মতি 6 অধ্যায় 9 পদৰ পৰা Matthew chapter 6 verse 9 এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা হে আমাৰ স্বৰ্গত থকা পিতৃ তোমাৰ নাম পূজনীয় হওক তোমাৰ ৰাজ্য হওক যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া আমি 12 পদ একেলগে পঢ়িছোঁ আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা এইখিনিলৈ ইতিমধ্যে আমি প্ৰভু শিক্ষা প্ৰাৰ্থনাৰ বিষয়ে শিকি আছোঁ আজি আমি 12 পদটোৰ ওপৰত অধ্যয়ন কৰিব বিচাৰিছোঁ যদি আমি কম সময়ৰ ভিতৰত 12 পদটো যদি চাব বিচাৰো
তাৰ আগতে আমি দুটা আগৰ সানডে প্ৰভুৰ দিনৰ দিনা আমি শিকিছিলো এই আমাৰ স্বৰ্গত থকা পিতৃ যিসকলৰ পিতৃ আছে ফাদাৰ আছে পৃথিৱীত ফিজিকেল ফাদাৰ ভাবি চাওক ফিজিকেল ফাদাৰ মই যোৱাকালি পৰহি এটা সোশ্যাল মিডিয়াত এটা ভিডিঅ' চালো সেই ভিডিঅ'ত এটা জাষ্ট মই ইনস্পিৰেশ্যন এটা পালো যে অনুপ্ৰেৰণা এটা পালো এখন এৰোপ্লেন আচলতে মাছ আকাশত ইঞ্জিন বিকল হৈ গৈছিলে আৰু সেই এৰোপ্লেনত প্ৰায় 300ৰ ওপৰত পেছেঞ্জাৰ আছিল তাৰপিছত যেতিয়া ইঞ্জিন বিকল হৈ গ'ল গোটেই পেছেঞ্জাৰ খোৱা দোৱা অৱস্থা কাহিল যে আমাৰ এতিয়া জীৱন যাব আশা নাই কোনো আকাশত মাছ আকাশত নহয়নে তাৰপিছত গোটেই মানুহ চিঞৰ বাকৰ হাল্লা গুল্লা কৰিছে গোটেই মানুহ নিজৰ প্ৰাণটো জীয়টোৰ কাৰণে ভিক্ষা মাগিছে মাছ আকাশত সেই ভিডিঅ' দেখুৱা মতে কিন্তু সৰু এটা উঠি অহা 8-9 বছৰ ল'ৰা এটাই 8 বছৰ ল'ৰা এটাই ধুনীয়াকে খেলি আছে গোটেই মানুহ হাল্লা কৰি আছে নিজৰ জীৱনটোৰ কাৰণে সি ধুনীয়াকে খেলনা গাড়ী লৈ খেলি আছে সেই অৱস্থাটো কিন্তু কেনেবাকৈ পাইলটৰ পাৰ্গতত বুদ্ধিমত্তাত প্লেন ক্ৰেছ নহল বা ভালকে লেণ্ডিং হল নিৰাপদে লেণ্ডিং হল আৰু প্ৰায় 300 যাত্ৰী পেছেঞ্জাৰ জীৱনটো বাচিল তাৰপিছত বৃদ্ধ এজন মানুহ আহি পিনি সেই ল'ৰাটো সুধিছে 8 বছৰ ল'ৰাটো আৰে আমি ইমান কষ্টত আমি ইমান যিহেতু যাওঁ অৱস্থাত আমি ওপৰত আছিলো বাপু তুমি দেখোন খেলনা গাড়ী লৈ খেলি আছিলা ৰহস্য কি বুজি পাইছে ৰহস্যটো কি সেই ল'ৰাটো সুধিছে সেই বৃদ্ধ মানুহজনে প্লেনৰ যাত্ৰী আছিলে তাৰপিছত সেই ল'ৰাটোৱে কি কৈছে আংকল আপুনি জানেনে ৰহস্যটো এই প্লেনৰ পাইলট মোৰ পাপা আছিলে সঁচাকে পাপাই চলাইছিলে তেওঁ পাইলট প্লেন চলাইছিলে মই জানো মোৰ পাপাই মোক কেতিয়াও বিপদত নেপেলায় মোৰ পাপাই চলাইছে মই তেওঁৰ সন্তান মোক তেওঁ নিৰাপদে চলাব মোৰ ভালৰ কাৰণে কৰিব তেতিয়া মই শিকিলো মোৰ দেউতা অৱশ্যে মোৰ দেউতা প্ৰায় এতিয়া 75 ইয়াৰ্ছ ফিজিকেল ফাদাৰ মোৰ গাঁৱত আছে এইটো মণ্ডলীত বহুতবাৰ তেওঁ কাম কৰি গৈছে ৱালবিলাক বনাইছিলে মাটি বাৰী ঠিক কৰিছিলে বহুত বছৰ আছিলে সোণাইগুলিত কিছুমানে জানে পুৰণা মেম্বাৰবিলাক মোৰ দেউতা বহুত সহায় কৰিছিলে সেমিনাৰ পানী আনা ভাত বিলোৱা পাহাৰ ওপৰতো 2 বছৰ কাম কৰিছিলে দেউতাই সেই দেউতা এতিয়াও আছে কিন্তু তেওঁ বিশেষ ফিজিকেলি মোক একো সহায় কৰিব নোৱাৰে এটা সাহাৰাৰ বাহিৰে মোৰ একো হেল্প কৰিব নোৱাৰে মোৰ দেউতা জীয়াই আছে এইটোৱে মোৰ কাৰণে বহুত বুলি ভাবো নহয় নে জাষ্ট পাপা আছে কিন্তু মোৰ এজন দেউতা আছে স্বৰ্গত থকা পিতৃ ফিজিকেল ফাদাৰ এটা সময়ত বৃদ্ধ হয় তেওঁলোক উপায়হীন বা তেওঁলোক কমজোৰ হ'ব পাৰে ফিজিকেলি পাৱাৰ কমি যাব পাৰে বা তেওঁলোক হেল্পলেছ হ'ব পাৰে বৃদ্ধ কালত কিন্তু ওপৰত থকা পিতৃজন তেওঁ কেতিয়াও হেল্পলেছ নহয় গতিকে এই আমাৰ স্বৰ্গত থকা পিতৃ তেওঁক যদি আমি পিতৃ বুলি সম্বোধন কৰিছো বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰ যিজন সকলোৰ মালিক তেওঁক যদি মই দেউতা বুলি মাতিছো তেতিয়াহ'লে মোৰ ৰেছপন্সিবিলিটি মোৰ দায়বদ্ধতাও আহে মই কাৰ সন্তান হয় মোৰ দেউতা কোন হয় মোৰ বাবা কোন হয় ৰাইট গতিকে মোৰ দেউতাই মোৰ ভালৰ কাৰণেই কৰিব সকলো তেওঁ যি কৰে মোৰ ভালটোকে কৰিব যেনেকৈ সেই সৰু বাচ্চাটো ডম কেয়াৰ প্লেনৰ ওপৰত আকাশত খেলি আছিল মোৰ পাপা পাইলট হয় মই ডম কেয়াৰ পাপাৰ হাতত এৰি দিছো সকলো ঠিক তেনেকৈ আমাৰ দেউতা ঈশ্বৰ আপোনাৰ মোৰ যদি ঈশ্বৰ উদ্ধাৰ পোৱা সকলৰ দেউতা ঈশ্বৰ যদি হয় যদিও শাৰীৰিক দেউতা আপোনাৰ বিশেষ একো সহায় নকৰিলেও স্পিৰিচুৱেল ফাদাৰ আমাৰ যিজন ঈশ্বৰ সৃষ্টিকৰ্তা তেওঁ নিশ্চয় আমাৰ ভালটোৰ কাৰণে তেওঁ চিন্তা কৰে সহায় কৰে গতিকে তেওঁক আমি দেউতা বুলি মাতা সময়ত ইয়াতে আমি আমাৰ দায়বদ্ধতাও আমি মনত ৰখা উচিত তোমাৰ নাম পূজনীয় হওক গতিকে তেওঁৰ নাম তেওঁ পূজনীয় হোৱাটো বিচাৰে নহয়নে গতিকে আমাৰ ভুল জীৱনৰ কাৰণে বহুত সময়ত ঈশ্বৰৰ নামটো অৱনমিত হ'ব পাৰে অপমানিত হ'ব পাৰে এইটো ইয়াত আমি ইতিমধ্যে শিকিলো তাৰপিছত তোমাৰ ৰাজ্য হওক ইতিমধ্যে ৰাজ্য মানে যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত তোমাৰ ইচ্ছা পূৰক তোমাৰ ৰাজ্য হওক ঈশ্বৰৰ ৰাজ্য যেতিয়া আমি সুবাতৰি প্ৰচাৰ কৰোঁ গুৱাহাটী মহানগৰত বা আমাৰ পৰিয়াল বন্ধুবৰ্গক আমি যেতিয়া পৰিত্ৰাণৰ বাক্য বিলাওঁ দুই এজন মানুহ যেতিয়া পৰিত্ৰাণৰ কথা বুজি পায় ঈশ্বৰৰ ৰাজ্য তেওঁলোকৰ হৃদয়ত বৃদ্ধি পাই যায় আপোনাৰ আশে পাশে গাঁও বা পৰিয়ালৰ ঈশ্বৰৰ ৰাজ্য বাঢ়ি বাঢ়ি যায় ৰাইট ঈশ্বৰৰ ৰাজ্য বৃদ্ধি হয় তাৰপিছত আন্তৰিক পালৰ পৰা
যেতিয়া আমি ঈশ্বৰৰ জ্ঞানত ঈশ্বৰৰ দেউতা মোৰ দেউতাৰ বিষয়ে এনেকৈ আমি অধিক জ্ঞান পাওঁ মোৰ দেউতাৰ বিষয়ে যেতিয়া মোৰ ৰাইজ অন্তৰত হয়নে আমাৰ অন্তৰত স্বৰ্গ ৰাজ্যটো ইষ্টাব্লিছ হয় স্বৰ্গ ৰাজ্যটো গতিকে ঈশ্বৰৰ ৰাজ্য বুলি কওঁতে দুই ধৰণৰ ঈশ্বৰৰ ৰাজ্য আমি বুজিব পাৰোঁ যেতিয়া আমি উদ্ধাৰ নোপোৱা লোকসকলক উদ্ধাৰৰ বাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া ঈশ্বৰৰ ৰাজ্য তেওঁলোকে পৰিত্ৰাণ পালে ঈশ্বৰৰ ৰাজ্য বৃদ্ধি হয় গতিকে মতি 6:33 কৈছে তোমালোকে প্ৰথমতে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা তাতে সকলো তোমালোকক দিয়া হ'ব ঈশ্বৰৰ ৰাজ্য বিচৰা তাৰপিছত যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হ'ব অৱশ্যে আমাৰ ইচ্ছা আছে ইতিমধ্যে ক'লো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ভাৱ চিন্তা ইচ্ছা থাকে কিন্তু আমাৰটোৰ আগত আমি ঈশ্বৰৰটো ৰাখিছোঁ আমাৰটো পিছত তেওঁৰটো ফাৰ্ষ্ট সেইটো হৈছে ঈশ্বৰৰ ইচ্ছা প্ৰথমতে বিচৰা মানুহ নহয়নে ফাৰ্ষ্ট আমি ঈশ্বৰক সুধি লওঁ ঈশ্বৰ মই এইটো কৰিব বিচাৰিছোঁ ঘপককনে নকৰোঁ নহয়নে আমি প্ৰে কৰি লওঁ প্ৰাৰ্থনা কৰি লওঁ পাৰিলে আমি 1 মাহ প্ৰাৰ্থনা কৰোঁ পাৰিলে 1 বছৰ পাৰিলে 2 বছৰ 5 বছৰো লগা হ'ব পাৰে হয়নে গতিকে আমি প্ৰাৰ্থনা কৰি লওঁ প্ৰে কৰি লওঁ যে ঈশ্বৰৰ ইচ্ছাটো বিচৰাৰ কাৰণে আমাৰ নিজৰ জীৱনত যি নহওক আপোনাৰ যিকোনো ইম্পৰ্টেণ্ট মেটাৰত যিকোনো বিষয়ত আমি প্ৰাৰ্থনা কৰি ডিচিশ্যন লওঁ এইটো নহয় যে মই কালি দিল্লী যাব বিচাৰিছোঁ ঘপককনে এয়াৰ টিকেট এতিয়া কাটিলোঁ উৰি গ'লোঁ যাব পাৰে যদি আপোনাৰ সামৰ্থ্য আছে বা আপুনি তেনেকুৱা জগতৰ মানুহ যদি হয় এইটো জগতৰ মানুহ তেনে কৰে আজি মই দিল্লী যাম কালি মই মুম্বাই যাম আজি আমুক কৰিম তামুক কৰিম পটকনে কৰে তেওঁলোকে নহয় জানো মনত যিভাৱে থাকে দৌৰি পিনি কৰিবলৈ আৰম্ভ কৰে কিন্তু আমাৰ স্বৰ্গত থকা পিতৃ ঈশ্বৰ আমি তেওঁক পিতা বুলি মাতো গতিকে তেওঁৰ আমি পৰামৰ্শ তেওঁৰ ইচ্ছাটো লোৱাটো ভাল আৰু সেইটোকে কয় প্ৰেয়াৰ প্ৰাৰ্থনা প্ৰে মানে তেওঁৰ লগত কথোপকথন তেওঁৰ লগত ডিছকাছ কৰি পিনি কাম কৰাটো ভাল নহয়নে গতিকে আমাৰ তেনেকুৱা ধৰণে গতিকে আমি ঈশ্বৰৰ ইচ্ছাটো জনাটো দৰকাৰ তাৰপিছত এইটো হৈছে ঈশ্বৰৰ ইচ্ছা বিচৰা তাৰপিছত 11 পদটো আমি ইতিমধ্যে চালো আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া এইটো অকল ফিজিকেল শাৰীৰিক আহাৰৰ কথা কোৱা নাই বিভিন্ন ধৰণৰ কথা আছে খ্ৰীষ্টিয়ানৰ কাৰণে যেনে আমাৰ শাৰীৰিক জীৱন মানসিক জীৱন আৱেগিক জীৱন বাতাবৰণ পৰিৱেশ পৰিস্থিতি জীয়াই থকাৰ কাৰণে বিভিন্ন কথাবিলাক আছে অকল জাষ্ট খাদ্য বস্তু নহয় যীশুৱে কৈছে মানুহ কেৱল পিঠাৰে নিজিব কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰেহে জীৱ লিখা আছে মতি 4:4 ৰাইট য়েছ তাৰপিছত আজিৰ বিষয়টো হৈছে আমাৰ দৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলো তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা ইয়াৰ মিনিংটো কি ধাৰ আমি আমাৰ ধাৰ ধৰুৱা আমাৰ ধাৰ ক্ষমা কৰা পইচা আমিনো ঈশ্বৰৰ পৰা কি ধাৰ খাইছো হে কেইটকা ধাৰ খাইছো ঈশ্বৰৰ পৰা অৱশ্যে আপুনি ভাবিব পাৰে ফিজিকেলিটো মই ঈশ্বৰৰ পৰা আৰ্থিক ফালৰ পৰা একো তেনেকৈ ধাৰ খোৱা নাই ঈশ্বৰৰ পৰা পইচা লৈছো জানো অৱশ্যে এক প্ৰকাৰে চাব গ'লে গোটেইটো ঈশ্বৰৰে হয় ৰোমিয়া 11:11 কৈছে তেওঁক যে উভতাব লাগে তেওঁৰ পৰা যে আমি পাবলগীয়া নোপোৱা বস্তু কি আছে মানুহ যে ঈশ্বৰৰ পৰা পোৱা নাই এই বিশ্বটো তেওঁৰ গোটেইটো তেওঁৰে হয় গোটেইটোৱে আমি তেওঁৰ পৰা ধাৰ লৈ হয় অক্সিজেন ধাৰ খাই আছো বেলিৰ ৰশ্মি পাই আছো তেওঁৰ মাটি তেওঁ বনাইছে তেওঁ মই গছকি আছো 80 বছৰ বা 70 বছৰৰ কাৰণে এইটো ধাৰ হয় তেওঁ সৃষ্টি কৰা ফল মূল বা শস্য শ্যামলা পথাৰ বা যিকোনো নেচাৰ সকলোবিলাক মই এনজয় কৰি আছো খাই আছো নদ নদী পৰ্বত পাহাৰ গোটেইখিনি ধাৰ হয় এক প্ৰকাৰে সেইটো নেচাৰেল কিন্তু এই বিষয়টো আজি ইয়াত সেই ধাৰটোৰ বিষয়ে ক'ব বিচৰা নাই বিশেষভাৱে আজি আন এটা বিষয়টো এই ধাৰ বিশেষকৈ সেইটো হৈছে forgive us our debts as we forgive our debtors ঋণ তাৰ মানে ঈশ্বৰৰ সন্তানে আমি যেহেতু স্বৰ্গত থকা পিতৃ বুলি তেওঁক সম্বোধন কৰিছো মতি 6:9 পদত এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা হে আমাৰ স্বৰ্গত থকা পিতৃ তোমাৰ নাম স্বৰ্গত থকা পিতৃ বুলি যেতিয়া ঈশ্বৰক কৈছো আমি মানুহ মাত্ৰে ভুল কৰো ৰাইট ঈশ্বৰৰ সন্তানৰে ভুল কৰে
আপুনি মই ঈশ্বৰৰ সন্তান, জগতৰ মানুহেও ভুল কৰে, আমিও ভুল কৰোঁ। হয়, আমাৰ ভুলৰ লেভেলটো আমাৰ তেওঁলোকতকৈ কম হ'ব, বহুত কম জগতৰ মানুহতকৈ, যিটো ভুলৰ স্তৰটো। আমাৰো ভুল হয় মানুহ মাত্ৰে, কিন্তু আমি যেতিয়া মিষ্টেক কৰোঁ পিতৃ ঈশ্বৰৰ সন্তান ৰূপে, আমাৰ যেতিয়া ভুল হয়, সেই ভুল বা পাপ আমি ঈশ্বৰৰ আগত স্বীকাৰ কৰোগে। ফাদাৰ, পাপা, দেউতা, আজি দিনটোত মোৰ মিষ্টেক হৈ গ'ল নেকি, ভুল হৈ গ'ল নেকি, হয়নে? আমি সেইটো কনফেছ কৰোঁ প্ৰত্যেক দিনাই। নকৰিলেতো নাই, আপুনি পাপ কৰা নাই যদি, দিনটো একো ভুল হোৱা নাই যদি, স্বীকাৰ কৰাটো হয়তো আপুনি ভাবিব পাৰে প্ৰয়োজন নাই, কিন্তু সচৰাচৰতে আমাৰ প্ৰত্যেক দিনাৰ ভুল ভ্ৰান্তি সেইটো ঈশ্বৰৰ আগত স্বীকাৰ কৰাটো সেইটো কৈছে। যীশুৱে ইতিমধ্যেই আমাৰ সকলো পাপৰ ঋণ ধাৰ পৰিশোধ কৰি দিলে। এতিয়া আপোনাৰ যদি কয় ঋণ, অসম চৰকাৰৰ কিমান কোটি, 63 লাখ কৰোৰ কোটি টকা আছে বোলে ঋণ এতিয়া বৰ্তমান, হায়েষ্ট ঋণ লৈছে এইটো চৰকাৰৰ দিনত। তাৰপিছত এজন মানুহৰ মাথাত কিমান ঋণ আছে আমাৰ, অৱশ্যে আপুনি এইটো মাথাত নলয় যায় কি নহওক, আমি কৰ কাটলেৰে এইটো পৰিশোধ কৰোঁ, বা বিভিন্ন ধনী মানুহবিলাকৰ কৰ কাটৰ বেছি আহে, বা ট্ৰাকবিলাকৰ পৰা, বা বিভিন্ন মাৰোৱাৰী বা বিভিন্ন ধৰণৰ পৰা আহে, নহয় জানো? আমাৰ পৰাও যায় দিনে নিশাই, কাৰেণ্টৰ পৰা কাৰেণ্ট চেছ আছে, বা মোবাইল চেছ আছে, জোতাত আছে, চেণ্ডেলত আছে, ব্ৰাছত আছে, কলগেটত আছে, চব বস্তুতে টেক্স আছে, কাপোৰ কানিৰ পৰা, খাদ্য বস্তুৰ পৰা, সকলোতে। গতিকে সেইটোৰ পৰাও সেইটো কালেকশ্যন হয়। কিন্তু এতিয়া বিষয়টো হৈছে আমাৰ যিটো ধাৰ, পাপৰ বেচ, ৰোমিয়া 6:23 বেচ বুলি লিখিছে, পাপৰ ধাৰটো ইতিমধ্যে যীশুখ্ৰীষ্টই পেমেণ্ট কৰি দিলে। পাপৰ যিটো দিব লগা আছিলে সেইটো ইতিমধ্যে ক্লিয়াৰ। তাৰ মানে কি, আমাৰ ধাৰখিনি পেমেণ্ট ক্লিয়াৰ হৈ গ'ল। ডেপ্থ অফ চিন, পাপৰ বেচ, পাপৰ ধাৰ, মৃত্যু। গতিকে এটা মৃত্যুৰ দ্বাৰা সেইখিনি ক্লিয়াৰ হৈ গ'ল, পেমেণ্ট হৈ গ'ল, যীশুৱে এইটো কৰিলে। কিন্তু ইয়াত কৈছে আকৌ আমাৰ ধাৰ ক্ষমা কৰা। এইটো কিহৰ আমি চাওঁ, গীতমালা 32, দায়ুতৰ অভিজ্ঞতাৰে আমি অলপমান ফাৰ্ষ্টত শিকি লওঁ। এই যে আমাৰ ধাৰ ক্ষমা কৰা বুলি কিয় আমি প্ৰাৰ্থনা কৰাত দৰকাৰ। অৱশ্যে দায়ুতৰ দৰে যে ডাঙৰ ভুল কৰিলে সেইটো নহ'ব, দায়ুতে ডাঙৰ মিষ্টেক কৰিলে বাৰু, তেওঁৰ জীৱনত ডাঙৰ ভুল কৰিছিলে। গীতমালা 32, গীতমালা 32, গীতমালা 32, গীতমালা 32, সাম নাম্বাৰ 32, 3 to 5, গীতমালা 32, 3 পদৰ পৰা 5 পদলৈ। গীতমালা 32, 3 পদৰ পৰা 5 পদলৈ। গীতমালা 32, 3 পৰা 5 পদলৈ। সাম নাম্বাৰ 32, 3 to 5। মই আপোনালোকৰ কাৰণে পঢ়ি দিছোঁ 3 পৰা 5 পদলৈ। মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলো, তেতিয়া ওৰে দিনটো কেঁখাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল, কিয়নো দিনে ৰাতিয়ে তোমাৰ হাত মোৰ ওপৰত গধুৰ হৈ আছিল। মোৰ গাৰ ৰস পৰিৱৰ্তন হৈ ঘাম খালিৰ খৰালি যেন হৈছিল। মই তোমাৰ আগত মোৰ পাপ হৈ কাঢ়িলো, মোৰ অপৰাধ আৰু লুকুৱাই নাৰাখিলো। মই কলো, জিহুৱাৰ আগত মোৰ অপৰাধ হৈ কাঢ়িম, তাতে পাপত পৰা মোৰ দুখ তুমি ক্ষমা কৰিলা। এইখিনিলৈকে আমি চাইছো। কি ঘটনাটো জানেনে? মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলো, তেতিয়া ওৰে দিনটো কেঁখাই টকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল, কিয়নো দিনে ৰাতিয়ে তোমাৰ হাত মোৰ ওপৰত গধুৰ হৈ আছিল, আৰু মোৰ গাৰ ৰস পৰিৱৰ্তন হৈ ঘাম কালিৰ খৰালি যেন হৈছিল। মই পাপ কৰি পিনি স্বীকাৰ নকৰি মনে মনে আছিলো কৈছে, আৰু ওৰে দিনটো কেঁখাই আছিলো কৈছে। দিনে ৰাতিয়ে তোমাৰ হাত মোৰ ওপৰত গধুৰ হৈ আছিল। কিয়? পাপৰ কাৰণে। দাউদ ইজৰাইলৰ বিখ্যাত ৰজা আছিল। হয়, তেওঁ বিখ্যাত ৰজা হিচাপত তেওঁ নকৰিবলগীয়া তেওঁ ডাঙৰ ভুল কৰিছিলে। কোনে জানে? দাউদৰ পাপ। দাউদ বেবিচাৰ আৰু মানুহ হত্যা কৰিছিল, হয়নে? উৰিয়া, তেওঁৰ জেনেৰেল আৰ্মি, দাউদৰ কিবা জুনিয়ৰ আৰ্মি আছিলে উৰিয়া, তেওঁৰ আৰ্মি কামাণ্ডাৰ আছিলে উৰিয়া।
যুদ্ধ ক্ষেত্ৰত আৰু উৰিয়াৰ মানুহগৰাকী তেওঁৰ ৱাইফক দায়ুতে কিবা শাৰীৰিক সম্পৰ্ক কৰিছিল অকল সেয়াই নহয় শাৰীৰিক সম্পৰ্কই নহয় দায়ুতে নিজৰ জুনিয়ৰ অফিচাৰৰ ৱাইফৰ লগত শাৰীৰিক সম্পৰ্ক ভাৰ্যাৰ লগত শাৰীৰিক সম্পৰ্কই নহয় দায়ুতে নিজৰ কিবা যিটো অফিচাৰ এই অফিচাৰ জুনিয়ৰজনক যুদ্ধত মাৰিও পেলালে ইনডাইৰেক্টলি ভাৱে হত্যাও কৰি দিলে উৰিয়া কাহিনীটো তেনেকুৱা তাৰ পিছত ঈশ্বৰে তেওঁক খুদাই এৰিবনে দায়ুতক দায়ুত ঈশ্বৰৰ মানুহ হয় প্ৰায় তেওঁ পৰিত্ৰাণ পাইছে তেওঁ স্বৰ্গ যাব তেওঁক ঈশ্বৰে উদ্ধাৰ কৰিছে কিনি লৈছে কিন্তু দায়ুতে এনেকুৱা ভুল কৰাৰ কাৰণে দায়ুতক ঈশ্বৰে উপযুক্ত শাস্তিৰে তেওঁক কোবাইছিলে আৰু সেই কোব খাই থকা সময়ৰ এই দুখৰ কথা ইয়াতে তেওঁ উল্লেখ কৰিছে তেওঁ কিমান দুখত আছিলে কিমান কষ্টত আছিলে এই কথা কেনেকৈ আপুনি মই বুজিব আচলতে বাইবেল সেইটো পঢ়িলে পাব দ্বিতীয় প্ৰথম ৰাজাৱলী প্ৰথম দ্বিতীয় সামুৱেল সেইবিলাকত আছে দ্বিতীয় সামুৱেল আছে তেওঁৰ কথাবিলাক গতিকে মই যেতিয়া পাপ নকৰি মনে মনে স্বীকাৰ নকৰি মনে মনে আছিলোঁ তেতিয়া ওৰে দিনটো কেখাই টকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল দায়ুতে পাপ কৰি পিনি লুকুৱাবলৈ চেষ্টা কৰিছিল এই মানুহ হত্যা আৰু বেবিচাৰ তাৰপিছত ঈশ্বৰে তেওঁক ৱাৰ্ণিং দিছিল তথাপিতো তেওঁ লুকাবলৈ চেষ্টা কৰিছিল নহয় গতিকে দায়ুতে তেতিয়া 2 বছৰ প্ৰায় 1.5 বছৰ বা 2 বছৰৰ মূৰত এই পাপৰ শাস্তি পাইছিল লগে লগে ইমিডিয়েটলি ঈশ্বৰে দিয়া নাছিল এই পাপ কৰাৰ এবছৰ মানৰ পিছত তেওঁৰ ল'ৰা অবছালোমে দায়ুতৰ বিদ্ৰোহী হ'ল ৰিবেল হ'ল বিদ্ৰোহী মানে দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে অবছালোম তাৰপিছত তেওঁৰ ল'ৰা অবছালোমে যেটো দায়ুতে নিজৰ পাপখিনি লুকাবলৈ চেষ্টা কৰিছিল নহয়নে তাৰপিছত তেওঁ ঈশ্বৰে নাথান ভাববাদীলৈ পঠাইছিল তেওঁৰ ওচৰলৈ নাথান ভাববাদীয়ে ঈশ্বৰৰ আদেশ মৰ্মে দায়ুতক ধমকি দিছিল প্ৰফেট ভাববাদীয়ে তুমি হয় সেইজন গতিকে তুমি আৰু দায়ুতে নিজৰ ভুল লুকাবলৈ চেষ্টা কৰিছিল বহুত পৰিমাণে কিন্তু যেতিয়া তেওঁ লুকাব নোৱাৰিলে তাৰপিছত তেওঁক নাথান ভাববাদীৰ দ্বাৰা ঈশ্বৰে ধমকি দিলে তাৰপিছত ঈশ্বৰে তেওঁক ধীৰে ধীৰে কোবাবলৈ আৰম্ভ কৰিলে আৰু এনেকুৱাকে কোবালে এনেকুৱাকে পিটন দিলে তেওঁৰ নিজৰ ল'ৰাই তেওঁৰ প্ৰাণ বিচাৰি খেদি গৈছে দেউতাকৰ পিছে পিছে তৰোৱাল লৈ নিজৰ জন্ম দিয়া পুতেকে তাতকৈ আৰু কি দুখ অপমান অকল অপমান কি ক'ব মানসিক কষ্ট অকল ফিজিকেল কষ্টই নাই ফিজিকেল লৰাই খেদিছে দৌৰিছে বাপেকে এইটো ফিজিকেলি শাৰীৰিকভাৱে কষ্ট হৈছে কিন্তু মানসিক যিটো কষ্ট হৈছে দায়ুতৰ সেইকাৰণে গীতত তেওঁ বহুতবাৰ এইবিলাক কথা লিখিছে গীতমালাত তেওঁ দুখ কষ্ট ইমানখিনি দুখ কষ্ট তেওঁ পোৱাৰ কাৰণে গীত গাইছে তেওঁ দুখৰ কথাবিলাক নহয়নে গীতৰ কলিৰে লিখিছে গতিকে তেওঁৰ ল'ৰাই তেওঁক জংঘলত খেদি অৰণ্যত খেদি হত্যা কৰিবলৈ বিচাৰিছে যাক তেওঁ জন্ম দিছে সেইটো আছিলে ঈশ্বৰৰ পৰা পানিছমেণ্ট দায়ুতৰ প্ৰতি মই তোমাক দানদাৰে কোবা মানুহৰ ঘোচাৰে মাৰিম বুলি ঈশ্বৰে তেওঁ ৱাৰ্ণিং দিছিল আগতীয়াকে ৰজা হোৱা সময়তে ক'ত লিখা আছিলে তেনেকুৱা এটা বাইবেল পদ আছে অৱশ্যে তেওঁ ঈশ্বৰে ৱাৰ্ণিং দি থৈছিলে পূৰ্বতে আৰু সেই ৱাৰ্ণিং মৰ্মে বেয়াকে তেওঁ দ্বিতীয় সামুৱেল 7 আমি চাওঁ দায়ুতক ঈশ্বৰে ৱাৰ্ণিং কি দিছিলে পূৰ্বতে পাপ নকৰাৰ আগতে ৱাৰ্ণিং দি থৈছিলে 2 সামুৱেল দ্বিতীয় সামুৱেল 2 সামুৱেল 7 হয় 14 পদটো চাব 14 পদ এইখিনি আছিলে দায়ুতৰ বংশক ঈশ্বৰে কোৱা কথা মই তেওঁৰ পিতৃ হম আৰু তেওঁ মোৰ পুত্ৰ হ'ব তেওঁ অপৰাধী হলে মানে এইটো দায়ুতৰ বংশক কৈছে সলোমনৰ পৰা আদি কৰি মই মনুষ্যবিলাকৰ দণ্ডৰে আৰু মনুষ্য সন্তানবিলাকৰ পহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম এইটো আছিলে দায়ুতৰ বংশক কোৱা কথা
যে মনুষ্যৰ দণ্ডৰে ইংৰাজী লিখা আছে ব্ল, মেন ব্ল, মানে কি মানুহৰ গুচাৰে তোমাক মাৰিম বুলি কৈছিলে। ঈশ্বৰে কৈছে মই মানুহৰ ঘুচাৰে তোমাক পাপৰ মানে ক্ষতিপূৰণ ল'ম। তুমি যি পাপ কৰিবা স্বৰ্গত যোৱা পৰিত্ৰাণ পোৱা মানুহে পাপৰ ক্ষতিপূৰণটো ল'ম মই। মানুহৰ মানুহৰ হাতেৰে কোবাই পিনি শাস্তিৰ ক্ষতিপূৰণ ল'ম পাপৰ। য়েছ, দাউদৰ সেই জীৱনত তেওঁ সেই শাস্তিটো আমি দেখা পাইছো। অৱশ্যে পিছত দাউদে ৰিয়েলাইজ কৰিলে আৰু তেওঁ গম পালে আৰু ঈশ্বৰৰ ওচৰত তেওঁ নথকিৰ কৰি স্বীকাৰ কৰিছিলেগে। পিছত কান্দি পিনি তেওঁ স্বীকাৰ কৰিছে মোৰ ভুল হৈ গ'ল, মোক মাফ কৰা। হয়নে? নহলে দিনে নিশাই ঈশ্বৰৰ হাত তেওঁৰ ওপৰত গধুৰ আছিল। টোপনি যাওঁতেও শান্তি নাই, সোণৰ পালেঙত কৈছে তথাপি টোপনি নাই, ভাল ভাল খাদ্য খাইছে তাতো শান্তি নাই, চব কৰি চাইছে দাউদে, ৰাজা হয় ন, কিন্তু তেওঁৰ শান্তি নাই, কাৰণ ঈশ্বৰৰ হাত তেওঁৰ ওপৰত গধুৰ হৈ আছে। ঈশ্বৰৰ ক্ৰোধ, ঈশ্বৰৰ খং তেওঁৰ ওপৰত দিনে নিশাই আছে। ক'ত তেওঁ শান্তিত থাকিব পাৰিব? পিছত যেতিয়া তেওঁ মন পাল্টন কৰিলে, ৰিপেণ্টেণ্ট কৰিলে, তেতিয়া শান্তি আহিল বুলি তেওঁৰ জীৱনলৈ। হয় নে? গীতমালা একাউণ্টটো আমি চাওঁ। গীতমালা একাউণ্ট 51, চাম নম্বৰ 51 গীতমালা 51। অৱশ্যে তেওঁৰ উশাও ছুটি হৈ গৈছিলে সেই শাস্তিৰ সময়ত। দীঘল উশাহ ল'ব লাগে ন কেতিয়াবা, কিন্তু ষ্ট্ৰেছত মানুহ দুখৰ সময়ত মানুহ উশাও ছুটি হৈ যায়, নহয়নে? কিছুমানৰ এইটো মোবাইলত বেছি ব্যস্ত হৈ থাকিলে উশাহ ছুটি হয় গেমিং কৰি। গীতমালা 51, অৱশ্যে এইটো দীঘলীয়া আছে, এক পদৰ পৰা মই চাইছো। প্ৰধান বাদ্যকৰ নিমিত্তে দাউদে ৰচিত গীত। দাউদে বেথছেবাত গমন কৰাৰ পাছত নাথান বাপবাদী তেওঁৰ ওচৰলৈ যোৱা সময়ৰ গীত এইখিনি। হে ঈশ্বৰ, তোমাৰ দয়া অনুসাৰে মোক কৃপা কৰা, তোমাৰ প্ৰচুৰ অনুগ্ৰহৰ দৰে মোৰ পাপ মোচন কৰা। 2 পদ আপোনালোকে পঢ়িব। কিয়নো মোৰ অপৰাধবোৰ মই নিজেই জানিছো, মোৰ পাপ সদায় মোৰ আগতে আছে। চোৱা, অধৰ্মতে মোৰ জন্ম হল, মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। তুমি এচব বনেৰে মোক পাপৰ পৰা মুক্ত কৰা, তাতে মই সুচী হম। মোক ধোৱা, তাতে মই হিমতকৈ বগা হম। মোৰ পাপসমূহৰ পৰা তোমাৰ মুখ ঢাকা, মোৰ সকলো ধৰ্ম মোচন কৰা। তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা, তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা। তাতে মই অপৰাধীবোৰক তোমাৰ পথ শিকাম আৰু পাপীবোৰ তোমালৈ পালতিব। 14 পদ একেলগে পঢ়ো। হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, ৰক্তপাতৰ দুখৰ পৰা মোক উদ্ধাৰ কৰা, তাতে মোৰ জিভাই তোমাৰ ধাৰ্মিকতাৰ বিষয়ে বৰ মাত্ৰে গান কৰিব। একজেক্টলি এই ঘটনাৰ পিছৰ এইখিনি গীত তেওঁ পলি লিখিছিলে বেথছেবাক বেবিচাৰ আৰু উৰিয়াক হত্যা কৰাৰ পিছত। অৱশ্যে তেওঁ ঈশ্বৰৰ মানুহ, তেওঁ পাপ নকৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলে তেওঁ। কিন্তু কি হৈছিল জানেনে ঘটনাটো? তেওঁ চবেই যুদ্ধ কৰিবলৈ গৈছিল, নহয়নে? সেইদিনাখন কি কাৰণত তেওঁৰ পাপটো হৈছিল? তেতিয়া তেওঁ ঘৰৰ বিল্ডিঙৰ ওপৰত দুপৰীয়া শুই আছিল। দুপৰীয়া শুইছে, মানুহ ভাগৰ কিবা কিবি ফিলিং কিবা কিবি হ'ল। তেতিয়া তেওঁ দূৰতে এগৰাকী মহিলাক গা ধুই থকা দেখিছিল। কাপোৰ গা ধোৱা অৱস্থাত দেখিছে বিল্ডিঙৰ ওপৰৰ পৰা। দাউদে তেতিয়া মাতি আনিলে তিৰোতাগৰাকী, কাৰ হয়, এনেকা তেনেকা। তেওঁতো চাৰ্ভেণ্ট লগোৱা ধেৰ আছে। সেইধৰণে তেওঁ এইধৰণে কাম কৰি পেলাই আচলতে
বেলেগে যুদ্ধ কৰি আছে, দাউদে শুই আছিলে। সেইটোৱে দাউদৰ মিষ্টেক হৈ গ'ল সেইদিনাখন। মানুহে যুদ্ধত পেলেষ্টাইনৰ লগত যুঁজিব গৈছে, নাথান কেবাও গৈছে, উৰিয়াও গৈছে, চবে মৰণপণ যুদ্ধ কৰি কষ্ট কৰে, দাউদ আৰামত শুই আছিলে। যেতিয়া মানুহ কষ্ট নকৰে, বহুত আলসুৱা জীৱন কৰে, বহুত পাপ হোৱাৰ বেছি সম্ভাৱনা থাকে। যিবিলাক বহুত কষ্ট কৰি, ঈশ্বৰৰ মানুহৰ কথা কৈছোঁ, কষ্টত শৰীৰত পৰিশ্ৰম, মানসিক পৰিশ্ৰম, বিভিন্ন ধৰণে ব্যস্ততাত থাকে, পাপ হোৱাৰ চান্সটো প্ৰায় নাই, কম আছে বহুত চান্সটো। কিন্তু দাউদ আৰামদায়ক হোৱাৰ কাৰণে এই মহাপাপ কৰি পেলালে। কিন্তু যি কি নহওক দাউদে পিছত এই নাতান বাগবাদীৰ আগত যেতিয়া নাতান বাগবাদীৰ যিটো ঈশ্বৰে ধমকি দিলে, তেতিয়া ধমকি দিয়াৰ পিছত তেওঁ ইয়াত স্বীকাৰ কৰিছে যে তোমাৰ দয়া অনুসাৰে মোক কৃপা কৰা। এক পদত কৈছে তোমাৰ প্ৰচুৰ অনুগ্ৰহৰ দৰে মোৰ পাপ মোচন কৰা। তেওঁ ক্ষমা খুজিছেগে ঈশ্বৰৰ ওচৰত। কিয়? তেওঁ ভুল কৰিলে, নহয়? গতিকে দাউদ কি ঈশ্বৰৰ সন্তান আছিল নে? নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ান আছিল নে? নতুন জন্ম নোপোৱা মানুহে কয় ঈশ্বৰ মোক ক্ষমা কৰা, আপোনাৰ সন্তান কৰা। এইটোতো ইনভেলিড, এইটোতো নহব। মই যদি কওঁ হিমন্ত ছাৰ, হিমন্ত মামা, মোক আপোনাৰ সন্তান কৰক, প্লিজ মোক আপোনাৰ সন্তান কৰক। হিমন্ত হিলদল শৰ্মা, তেওঁৰ নিজৰ সন্তান আছে, জীয়েক আছে, কেনেকৈ মোক তেওঁ সন্তান কৰিব? তেওঁ 18টা 19টা কোম্পানী মানে কলকাতাত থাকে, জীয়েকো বহুত 40-50 লাখ টকীয়া গাড়ী চলাই আগৰ পৰাই 15 বছৰ আগতে, 10 বছৰ আগতে। কেনেকৈনো তেওঁ মোক তেওঁৰ সন্তান কৰিব? মই স্বীকাৰ কৰিলে বা তেওঁৰ সন্তান হ'ব বিচাৰি ল'ব পাৰিবনে? তেওঁৰ ঔৰসত জন্মিব লাগিব, তেওঁৰ তেওঁৰ বংশত মই জন্ম হ'ব লাগিব। ঠিক তেনেকে মই কৰ্ম কৰি হিমন্তৰ পৰিয়ালৰ হ'ব, ভাল চাৰ্ভেণ্ট হলেও মই তেওঁৰ বংশ হ'ব নোৱাৰো। আপুনি নতুন জন্ম নাপালে স্বৰ্গ নাযায়, যীশুৱে কৈছে। গতিকে নতুন জন্ম পাই ল'ব লাগিব, মন পাতন কৰি পৰিত্ৰাণটো গ্ৰহণ কৰিব লাগিব, ঈশ্বৰৰ সন্তান হ'ব লাগিব। তাৰপিছতে ঈশ্বৰক আপুনি পাপা বুলি মাতিব পাৰে, ফাদাৰ, মাই ফাদাৰ। যেনেকে পাইলটৰ সেই সৰু বাচ্ছাটোৱে পাপাই মোক চলাইছে, মোক ধমকিয়াৰ মই গৈ আছো, মোৰ ফাদাৰ আছে পাইলট ইয়াৰ এই প্লেনৰ। বাকী 300 পেচেঞ্জাৰে কান্দি আছে জীৱনৰ কাৰণে, সি আকৌ খেলি আছে আৰামছে, নহয় নে? গতিকে সেইটো প্ৰথমতে আপুনি নতুন জন্ম পাব লাগিব, ঈশ্বৰৰ দেউতা হ'ব লাগিব। যিসকল ঈশ্বৰৰ দেউতা হৈছে তেওঁলোকৰ ভুল হলে দেউতাই তেওঁলোকক ক্ষমা কৰিব। কিহৰ কাৰণে? ৰিলেশ্যনশ্বিপটোৰ কাৰণে। যদি হিমন্তৰ ল'ৰাই যদি ভুল কৰে, তেওঁক হিমন্তই গুৰ মাৰি গংগাত পেলাই দিলে ভালে হ'ব, এইটো নহব। হিমন্তই গুৰ মাৰি নৰকত পেলাই নিদিয়ে ল'ৰাটোক, সেইটো ক'ব বিচাৰিছো, নহয় জানো? তেওঁৰ ল'ৰাটোক গুৰ মাৰি তেওঁ নৰকত পেলাই নিদিয়ে। মোৰ ল'ৰা, মোৰ ছোৱালীক তই ভুল কৰিলি, যা নৰকত। হিমন্তৰ নিচিনা এই পৃথিৱীৰ মানুহে এইটো নকৰে। তেতিয়াহ'লে ঈশ্বৰে কিয় কৰিব তেওঁৰ সন্তানক নতুন জন্ম পোৱাৰ পিছত? জাষ্ট অলপ পাপ কৰিলে কাৰণে, কিবা এটা ভুল কৰিলে কাৰণে নৰকত যা বুলি লাত মাৰিব ঈশ্বৰে? সেইটো নকৰে কেতিয়াও, সেইটো নকৰে। কিন্তু ইয়াত যিটো ৰিলেশ্যনশ্বিপটো বেয়া হৈ যাব, যদি ল'ৰা ছোৱালী আৰু বাপেক পুতেকৰ মাজত বহুত মানে গেপ হৈ যাব, গেপ। যদি ল'ৰা ছোৱালী বাপেক পুতেক দেউতাকৰ কথা নুশুনে, দেউতাকৰ কথা কেৰেপ নকৰে, বা মা দেউতাকৰ কথা নামানে, ডেফিনেটলি ফেলোশ্বিপ ভাঙি যাব, সম্বন্ধ বেয়া হ'ব। আৰু সম্বন্ধ ভাল হ'বলৈ হ'লে ল'ৰা ছোৱালী কি কৰিব লাগিব? মা দেউতাৰ ওচৰত স্বীকাৰ কৰিব লাগিব, পাপা, ফাদাৰ, চৰি, মোৰ মিষ্টেক হৈছিলে, মোৰ ভুল কৰিলোঁ। তেতিয়া আকৌ ৰিলেশ্যনশ্বিপটো ভাল হ'ব। সেইটো স্বীকাৰৰ কথাহে কৈছে। এইটো স্বৰ্গ নৰকৰ যোৱাৰ স্বীকাৰৰ কথা কোৱা নাই। কিছুমানে ভুল বুজে কাৰণে ক'ব লগা হৈছে। যিকোনো দায়িত্ব তেওঁ ইয়াত স্বীকাৰ কৰিছে, তুমি এচব বনেৰে মোক মোৰ পাপৰ পৰা মোক মুক্ত কৰা। 7 পদত কৈছে তাতে মই গুচি হ'ম, আৰু মোক ধোৱা তাতে মই হিমতকৈ বগা হ'ম। এইটো এটা গীতে আছে, এইটো বৰৰ এটা গীতৰ কলি এটা গীত কিতাপত আছে। হিমতকৈ বগা ধোৱা মোক সেই মেৰৰ তেজত, হিমতকৈ মই হ'ম বগা। আমি গস্পেল প্ৰচাৰ কৰা সময় সেই গীতটো মাজে সময়ে গাওঁ, হয়নে? হিমতকৈ বগা ধোৱা মোক সেই মেৰৰ তেজত। হিম মানে বৰফ কিমান বগা, হয় নে নহয়? সেই তাতকৈ বৰফৰ আমি বৰফ দেখা নাই। সোণাইগুৰিত ক'ত বৰফ আছে? শংকৰক মই যদি বৰফৰ কথা কওঁ, শংকৰেতো বুজি নাপাব। নাৰিকলটো দেখা পাইছে, নাৰিকল ফালিলে কিমান বগা, হয়নে? তাতকৈ ঈশ্বৰে মোক বগা কৰিলে, চাফা কৰিলে তেওঁৰ তেজেৰে। সেইটো সেই বগাটো, সেই দায়ুতক সেইটো চাপাৰ কথা তেওঁ ইয়াত কৈছে মোক। তাৰপিছত তুমি ঘূৰি কৰা অস্থিবোৰ যেন উল্লাসিত হয়, এই নিমিত্তে তুমি মোক উল্লাস আৰু শৰীৰৰ ধ্বনি শুনোৱা। পৰিত্ৰাণৰ আনন্দ দায়ুতে হেৰুৱালে, নহয়নে? পাপ কৰাৰ কাৰণে।
the joy of salvation, ঈশ্বৰৰ লগত বসবাস কৰা, ঈশ্বৰৰ লগত থকাৰ যিটো ফেলোশ্বিপৰ যিটো ফূৰ্তি, আনন্দ, যিটো আমেজ, দায়ুতে হেৰুৱাই পেলালে। অকল দায়ুতে হেৰুৱাবনে? অৱশ্যে প্ৰত্যেকজনে হেৰুৱাব যদি পাপ কৰি মন পাদন নকৰে। মোৰ পাপসমূহৰ পৰা তোমাৰ মুখ ঢাকা আৰু মোৰ সকলো অধৰ্মৰ পৰা মোচন কৰা। সেই ঈশ্বৰ মোৰ শুদ্ধ মন সৃষ্টি কৰা, মোৰ অন্তৰত সুস্থিৰ আত্মা পুনৰাই যত্ন। এনেকুৱা প্ৰাৰ্থনা আপোনাৰ প্ৰয়োজন বুলি ভাবেনে কেতিয়াবা মাজে সময়ে? আমি এই সংসাৰত আছো, সংসাৰত আমাৰ মায়া মোহ সংসাৰৰ মাজত আমি হেৰাই যাওঁ, নহয়নে? গতিকে তেওঁ এই ধৰণে প্ৰাৰ্থনা কৰিছে, সেই ঈশ্বৰ মোৰ শুদ্ধ মন সৃষ্টি কৰা, শুদ্ধ মন, মোৰ অন্তৰত সুস্থিৰ আত্মা, পবিত্ৰ আত্মা থাকিব দিয়া। মোক তোমাৰ সন্মুখৰ পৰা দূৰ নকৰিবা, তোমাৰ পবিত্ৰ আত্মা নিনিবা, আৰু তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰাই দান কৰা, আৰু উদাৰ আত্মা দি মোক ধৰি ৰাখা। গতিকে পৰিত্ৰাণৰ আনন্দ হেৰুৱাই পেলাব যেতিয়া আমি খ্ৰীষ্টিয়ানে পাপ কৰো। পৰিত্ৰাণ আনন্দ, জয় অফ চেলভেশ্যন। যদি আপুনি ড্ৰিংকছ কৰে, ড্ৰিংকছ কৰাও এটা আনন্দ। যিবিলাক ড্ৰিংকছ কৰে, মদ খায়, আজিকালিতো বহুত ল'ৰা ছোৱালী গুৱাহাটীত মদ খায়, ডেকা ধনী ঘৰৰ দুলাল ডেকা ল'ৰা ছোৱালীও কিমানে স্কৰ্পিঅ এক্সিডেণ্ট হোৱা, কিমান গাড়ী মটৰ এক্সিডেণ্ট দেখা পাওঁ। ৰাতি 3টাত মদ খাই ওলাই গৈছে, 3জনী 4জনী ল'ৰা ছোৱালী মিলি কিমান এক্সিডেণ্ট হৈছে যোৱা বছৰ, নহয়নে? গতিকে আজিকালি মদটো এটা ফেশ্বন হৈ গ'ল বহুত মানুহৰ কাৰণে, জগতৰ কাৰণে এইটো। কিন্তু আমি যদি নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ানে যদি ঈশ্বৰৰ যিটো আনন্দৰ লগত, ঈশ্বৰৰ লগত ফূৰ্তি, ঈশ্বৰৰ লগত সহভাগিতা, ঈশ্বৰৰ লগত বাইবেল পঢ়ি প্ৰাৰ্থনা কৰি, ঈশ্বৰৰ কাম কৰি, সৌবাতৰি প্ৰচাৰ কৰি, ভাই ভনীৰ দুখ কষ্টৰ সহভাগী হৈ যিটো আনন্দ পাওঁ, সেইটোৰ পৰা সেই আনন্দটো যদি আমি মদৰ লগত ৰিপ্লেচ কৰো, মদেও আনন্দ দিয়ে বাৰু, মদৰ এটা আনন্দ পোৱা মানুহ, মদ খাই আনন্দ পোৱা মানুহ মই বহুত দেখিছো জীৱনত। বহুত মজা লাগে বোলে মদ খাই, যিটো কি কয় এইটো ইয়াত উঠি যায় না নিচাটো, আৰু নিচাটো উঠিলে মজা লাগে বোলে, বিৰাট মজা। গতিকে দায়ুতে কৈছে, তেলীয়া মাংসত তৃপ্ত হোৱা দি মই তৃপ্ত হৈছো ঈশ্বৰৰ লগত চলাচল কৰি। মদ খোৱা মানুহৰ যিমান নিচা লাগে, ঈশ্বৰৰ লগত চলাচল কৰা নিচা পোৱা মানুহজনৰ নিচাটো বেলেগ। যিসকলে ঈশ্বৰৰ লগত চলাচল কৰি ঈশ্বৰৰ লগত থাকি পাইছে, তাৰ নিচাটো আৰু মদৰ লগত চলা, মদ খাই গধূলা ফূৰ্তি লগা সেই নিচাটো। গতিকে আপুনি মদ খালেতো গধূলাহে 1 ঘণ্টাহে ফূৰ্তি লাগিব বা 2 ঘণ্টাহে ফূৰ্তি লাগিব, কিন্তু ঈশ্বৰৰ লগত চলাচল কৰা শান্তিটো, আনন্দটো সেইটো বেলেগ, নহয়নে? প্ৰথম পিতৰে 9 কৈছে, বিশ্বাসৰ শেষ তেওঁক আমি কোনেও তোমালোক দেখা নাই, কিন্তু নেদেখিও তেওঁক বিশ্বাস কৰি অনিৰ্বচনীয় আনন্দ আৰু প্ৰভাৱেৰে উল্লাস কৰিছা, কিয়নো তোমালোকৰ বিশ্বাসৰ শেষ, অৰ্থাৎ তোমালোকৰ পৰিত্ৰাণ, আত্মাৰ পৰিত্ৰাণ পোৱা হৈছে। আনন্দ, ফূৰ্তি, যিটো জয়। ফিলিপিয়াৰ 4:8 কৈছে, প্ৰভু তোমালোকে সদায় আনন্দ কৰা। পুনৰাই কওঁ, তোমালোকে সদায় আনন্দ কৰা। ৰিজইচ ইন দ্য লৰ্ড অলৱেজ, এণ্ড এগেইন আই সে ৰিজইচ। ফিলিপিয়াৰ 4:4 আনন্দ কৰা প্ৰভু। কিহৰ? প্ৰভু যীশু। প্ৰভু যীশু যদি মোৰ আনন্দৰ বিষয়, তেতিয়াহ'লে মোৰ আনন্দ পৃথিৱীৰ কোনো শক্তিয়ে ম্লান কৰিব নোৱাৰে, হয়নে? মই যদিও মৰিব গৈ আছো, যদিও মই গৰীব, ৰোগীয়া, দৰিদ্ৰ, কিন্তু প্ৰভু যীশু মোৰ লগত যদি আছে, প্ৰভু যীশুৰ আনন্দ যদি মোৰ আছে, মোতকৈ সুখী মানুহ কোন আছে পৃথিৱীত? ৰাইট, য়েছ, মোতকৈ সুখী মানুহ কোনো নাই। গতিকে হবকুকে কৈছে 3 অধ্যায়ত, হবকুক 3 অধ্যায় 17-18 পদত, যদিও জিত গছত দাইখালতাত গুটি লগা নাই, জিত গছত ফুল ফুলা নাই, দাইখালতাত গুটি লগা নাই, গোহালিত গৰুৰ জাক নাই, পথাৰত বেৰাৰ জাকক উচ্ছন্ন কৰা হৈছে, সিটো নাই সিটো নাই, একোৱেই নাই ইজৰাইলৰ অৱস্থা। উত্তৰ ইজৰাইলৰ কথা আছিলে, উত্তৰ ইজৰাইল এই সময়ত একোৱেই নাছিল, হয়নে? তেওঁলোকৰ অৱস্থা একেবাৰে বিষৌ হৈছিলে ইজৰাইল, উত্তৰ ইজৰাইলত। কিন্তু সেই সময়ত হবকুক বাদবাদীৰ দ্বাৰা ঈশ্বৰে তেওঁলোকক কি বাক্য দিছিল? মোৰ পৰিত্ৰাণৰ ঈশ্বৰ যি হোৱাত মই আনন্দ কৰিম, যদিও একো নাই মোৰ জীৱনত। হয়নে? আছেনে তেনেকুৱা আনন্দ আপোনাৰ? সেইটো এটা ৰহস্য নহয় জানো? এইটো এটা মিস্ত্ৰী। পৌলৰ আছিলে, পৌলে সেইকাৰণে একো নোহোৱাকেও জেলত মাৰ খাওঁতেও পৌল আৰু চিলে গীত গাইছিলে, ঈশ্বৰৰ নাম আৰাধনা কৰিছিলে। সেই আনন্দ, পৰিত্ৰাণৰ আনন্দৰ এটা ৰহস্য
আৰু সেইটো এটা আনন্দ আপুনি হেৰাই পেলাব যদি নতুন জন্ম পোৱাৰ পিছত যদি আপুনি পাপ কৰি পিনি মন পালন নকৰে। ইব্ৰী 12 অধ্যায় ইব্ৰী 12 অধ্যায় ইব্ৰী 12 অধ্যায় সৰি ইব্ৰী 12 অধ্যায় ইব্ৰী 12 অধ্যায় ইব্ৰী 12 অধ্যায় আমি ইব্ৰী 12 অধ্যায় উলিয়াইছো। ইব্ৰী 12 অধ্যায় সেকেন্ড লাইনত আমি আহিবলৈ সময়ে পোৱা নাই, সময়টো গুচি যায়। ইব্ৰী 12 অধ্যায় 12 অধ্যায় 6-7 পদ 6 and 7 6 আৰু 7 পদ। কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে আৰু তেওঁ গ্ৰহণ কৰা প্ৰতিজন পুত্ৰক কোবাই, ইয়াক তোমালোকে পাহৰিলাই। তোমালোকে যি সহন কৰিছা হে তোমালোকৰ শাসনৰ অৰ্থে ঈশ্বৰে পুত্ৰবিলাকৰ প্ৰতি তেনেকৈ তোমালোকৰ প্ৰতি ব্যৱহাৰ কৰিছে। কিন্তু পিতৃয়ে শাস্তি নিদিয়ে এনে কোন পুত্ৰ আছে? 6 পদত কৈছে প্ৰভুৱে যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে আৰু তেওঁ গ্ৰহণ কৰা প্ৰতিজন পুত্ৰক কোবাই। ঈশ্বৰে কোবাই কৈছে। কাক কোবাব? ঈশ্বৰৰ পৰা কোব কোৱা মানুহ কোন আছে? পিঠি ফালি যোৱাকে দায়ুতক ঈশ্বৰে কোবাইছিল নহয়নে? পিঠি ফালি গৈছিল দায়ুতৰ পিঠি। কোব খাই পাইছেনে? হয়, মে মাহটো আচলতে বহুতেই পাৰিবাৰিক পৰিয়াল দিৱস হিচাপে পালন কৰে। আমি এইটো বিষয়ে শিকিব লাগিব সময় আহিলে বা নেক্সট আহি থকা ছানডে বিলাকত ল'ৰা ছোৱালীৰ পৰিবাৰ কেনেকুৱা ৰিলেশ্যন বাইবেলৰ মতে হোৱা উচিত নহয়নে? যিকি নহওক কোবাই কৈছে ঈশ্বৰে, শাস্তি দিয়ে কৈছে ঈশ্বৰৰ মানুহক। যাক ঈশ্বৰে ভাল পায়, যাক ঈশ্বৰে প্ৰেম কৰে তাক কোবাই ভাল পাই কৈছে। খুব পিটন দিয়ে বুলি কৈছে। পিটন দিয়েচোন, ইয়াক চেকনি দিয়েচোন অলপ। গতিকে যেতিয়া আপুনি মই ভুল কৰোঁ, যেতিয়া আপুনি গম পায় মোক ঈশ্বৰে কোবাইছে, সেইটো কি প্ৰমাণ? তেওঁ মোক বহুত মৰম কৰে, বহুত তেওঁ মোক ভাল পায়, হয়নে? কাৰণ যাক মৰম কৰে তাক কোবাই কৈছে, যাক মৰম নকৰে তেওঁ নুকুবাই। আপুনি মদ খাই, লাং খাই, বেবিচাৰ কৰি, চুৰ কৰি, দিন ৰাত ঈশ্বৰৰ নাম বদনাম কৰি জীয়াই থাকক, ঈশ্বৰে আপোনাক দন্তাস এইটো মোৰ ল'ৰা নহয়, মোৰ সন্তান নহয়, ইয়াক নুচুবা। কেতিয়াবা কিছুমান মানুহ মোৰ নাম জন, মোৰ নাম আমুক বুলি বাগান বিলাকত মই লগ পাওঁ। কেতিয়াবা মানুহ বাগানৰ ভিতৰত বটল লৈ ঘূৰি ফুৰি থাকে, তাৰপিছত বাগানৰ গাঁতত পৰি থাকে মদ খাই খাই। একো ঈশ্বৰে টাচ নকৰে নহয়নে? গতিকে ঈশ্বৰে যাক ভাল পায় তেওঁক কোবাম, যাক ভাল নাপায় ঘিণ কৰে তেওঁক নুকুবাই। ইয়াৰ মিনিংটো কি? ঈশ্বৰৰ সন্তানকে ঈশ্বৰে টাচ কৰে, চৈতানৰ সন্তানক ঈশ্বৰে টাচ নকৰে। ধৰক ইয়াত কেইবাটাও ল'ৰা ছোৱালী আছে নহয়নে? মোৰ সন্তান এটা পিছফালে আছে। মোৰ সন্তানক যদি মই বহুত ডাঙৰ ক্ৰাইম কৰা দেখা, ভুল কৰা দেখা পাওঁ, মই তেওঁক কোবামগে ঘৰত গৈ, বা ইয়াতো কোবাব পাৰোঁ বেছি প্ৰয়োজন হ'লে। কিন্তু বেলেগৰ সন্তানক মই যদি কোবাওঁ, লিগেল মেটাৰ আহি যাব, মোক কেছ দিলে মই ফাঁচি যাম। কিন্তু মোৰ সন্তানক মই কোবাব পাৰোঁ, মোৰ এইটো ৰাইট আছে। ঠিক তেনেকুৱা ঈশ্বৰৰ সন্তানক ঈশ্বৰে কোবাই, চৈতানৰ সন্তানক ঈশ্বৰে টাচ নকৰে। গতিকে আমি যদি ভুল কৰোঁ, পাপ কৰোঁ, খুব খাওঁ, ঈশ্বৰে মোক ভাল পায়। থেংক ইউ লৰ্ড জিজাছ, ধন্যবাদ প্ৰভু যীশু। য়েছ, ঈশ্বৰে ইয়াক কোবাইছে, ঈশ্বৰে ইয়াক মাৰিছে, তাতে কিয় আপুনি বিচাৰ কৰিছে? কোবাবই, ঈশ্বৰে তাক ভাল পায়, তেওঁৰ সন্তান হয়। কেতিয়াবা মানুহে কৈছে ঈশ্বৰে ইয়াক মাৰিছে, ঈশ্বৰে ইয়াক কোবাইছে, পিটন দিছে, সেইকাৰণে এনেকুৱা হৈছে। তেতিয়াহ'লে ভালেহে, ঈশ্বৰে তাক ভাল পাইছে, কোবাইছে, আপুনি কিয় তাক হিংসা কৰিছে? ভাই ভনীৰ মাজতে কেতিয়াবা দেখা পাওঁ ঈশ্বৰে তাক কোবাইছে। তেওঁৰ সন্তানক তেওঁ কোবাবও পাৰে, ভাঙিবও পাৰে, উঠাবও পাৰে, নমাবও পাৰে, তেওঁৰ ইচ্ছা, সেইটো তেওঁৰ হাতত আছে। মই কোন তেওঁক বিচাৰ কৰিবলৈ? ৰাইট? মোৰ কিবা অধিকাৰ আছেনে কাৰোবাৰ সন্তানক বিচাৰ কৰিব, কাৰোবাৰ চাকৰক বিচাৰ কৰিবলৈ? ৰুবিয়াত কৈছে, তুমি যে লোকৰ চাকৰৰ বিচাৰ কৰা, তুমিনো কোন হয়? তেওঁ পৰক বা উঠক মালিকৰ ওপৰত নিৰ্ভৰ কৰে, হয় নে? মালিক যিজনে সৃষ্টি কৰিছে, যোনে তেওঁ উদ্ধাৰ কৰিছে, তেওঁৰ মেটাৰ এইটো। তেওঁৰ বাপেক পুতেকে যাওক, তেওঁ কেয়াৰ কৰিব। গতিকে সেইধৰণে
গতিকে যিকোনো হওক আমি নতুন জন্ম পোৱাৰ পিছত ঈশ্বৰৰ সন্তানক ঈশ্বৰে কোবাই, আৰু কাক কোবাই? যাক তেওঁ ভাল পায়। কৰন্তীয়া মণ্ডলী ভাই ভনীবিলাকক খুব ঈশ্বৰে পিতন দিছিল, নহয়নে? প্ৰথম কৰন্তীয়া 11:30 কৈছে, এই কাৰণে তোমালোকৰ মাজত বহুত মানুহ দুৰ্বলী, ৰোগীয়া আৰু নিদ্ৰিত হল। কৰন্তীয়া মণ্ডলী ভাই ভনীক বহুত বেমাৰী আছিলে, ৰোগীয়া আছিলে, দুৰ্বল আছিলে। কিয়? তেওঁলোকে নতুন জন্ম পোৱাৰ পিছতো শুধৰণি কৰা নাছিল, মন পাতন কৰা নাছিল। গতিকে ঈশ্বৰে পিতন দিছিলে তেওঁলোকক, বেমাৰ পঠাইছিলে। নাজানো কি বেমাৰ আছিল একজেক্টলি নাজানো, কেঞ্চাৰে নে চুগাৰে নে ডায়েবেটিছে নে হাই বিপি, ল' বিপি, কি নাজানো একজেক্টলি বাইবেলত লিখা নাই, কিন্তু ৰোগীয়া দুৰ্বলী হৈছিলে মণ্ডলী ভাই ভনীসকল। কোবোৱা কাৰণে বুলি কৈছে ঈশ্বৰে, ঈশ্বৰৰ পৰা পিতন খোৱা কাৰণে। বাৰু সেইখিনিতে শেষ নে? আৰু বহুত মানুহ নিদ্ৰিত হল, ঈশ্বৰে দিয়া আয়োগটো সম্পূৰ্ণ কৰিব নাপালে কৰন্তীয়া ভাই ভনীসকল। কৰন্তীয়া মানে মণ্ডলী জেগা না, সোণাই বুলি ধৰক এটা মণ্ডলীৰ নাম, নহয় নে? চিটি মণ্ডলী। গতিকে ইয়াৰ মণ্ডলীত অনেক মানুহ মৰি গল বুলি যে ঈশ্বৰে কয়, মৰিব লগা হল কিয়? পাপৰ কাৰণে মই মাৰিলো। কিয়? বয়সটোতো 70 বছৰ ঈশ্বৰে দিছিলে, 70 বছৰো নাই পোৱা কিয়? 80 বছৰ বল থাকিলে কৈছিলে, সেইটো নাপালে কিয়? অপমৃত্যু, অকাল মৃত্যু কিয় হল? ঈশ্বৰৰ পানিছমেণ্টৰ কাৰণে হল বুলি ঈশ্বৰে কৈছে। গতিকে আমি যদি সীমা চেৰাই যাওঁ আৰু ঘূৰি নাহো, ঈশ্বৰৰ পৰা বিচাৰটো আহিব আৰু ঈশ্বৰৰ পৰা কোব আহিব, বাইবেলে কৈছে। মতি 11:18 গৈছো, মতি 18। গতিকে এতিয়া ছেকেণ্ড পাৰ্টলৈ গৈছো। আমাৰ দৰমহাতক আমি যেনে ক্ষমা কৰিলে আমাৰো ধাৰ ক্ষমা কৰা। তাৰ আগতে লোক এটা বাইবেল পদ চাইছো, মতি 11:18 কৰোঁতে মতি 6 আকৌ এবাৰ চাইছো, তাৰপিছত 18 উলিয়াম। ফাৰ্ষ্ট পাৰ্টটো আমি অলপমান চালো এতিয়া, মানে 13 পদৰ মতি 6 আকৌ এবাৰ গৈছো ফাৰ্ষ্ট, তাৰপিছত 18 যাম। আপোনালোকে বাইবেল সোনকালে উলিয়াব পৰা হৈছে, তাৰমানে আপোনালোক ডেভেলপ হৈছে, বহুতখিনি উন্নতি কৰিছে, নিজকে বাইবেল অধ্যয়ন কৰিছে, কিছুমানে চৰ্চা কৰিছে, ৰিচাৰ্চ কৰিছে বা চিন্তা কৰিছে, সেইকাৰণে ডেভেলপ হৈছে যথেষ্ট। মতি 6 আজি 12 পদ চাইছো মাত্ৰ। আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলো তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। এতিয়া আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলো তেনেকৈ আমাৰো ধাৰ কৰা। আমাৰ ধৰুৱাহঁত কোন আকৌ? এতিয়া আমাৰ ধৰুৱা মই কেনেকে নবীন ভাইৰ ধৰুৱা হলো, শংকৰ ভাইৰ ধৰুৱা মই কেনেকে হলো? ধাৰ খাইছো বুলি কৈছে। অৱশ্যে এইটো পইচাৰ ধাৰ নহয়। কেতিয়াবা এই নবীন ভাইৰ ফিলিঙত মই আঘাত দিব পাৰো, মানুহ হয় নহয় জানো, মোৰ মিষ্টেক হৈ যাব পাৰে। কেতিয়াবা নবীন ভাই আমাৰ বৰ্ণালী ভাইক দুখ পাব পাৰে, কথা এটা ইচ্ছা কৰি কৰা নাছিল, কিন্তু কিবা এটা কাৰণ কওঁতে কিবা এটা আঘাত লাগিলে। একচুৱেলি তেওঁ ভবা নাই যে আঘাত পাব বুলি, কিন্তু মানুহ হয় না আমি, আমাৰ কেতিয়াবা ইমোচন ফিলিং সেইবিলাকত দুখ পাই যায় মানুহৰ। কিন্তু তেওঁৰ মতে তেওঁ শুদ্ধ, তেওঁ খুব তেনেকুৱা ধৰণে আমাৰ মিষ্টেক হৈ যায়। কিন্তু আমাৰ ধৰুৱাহঁতক আমি যেনে ক্ষমা কৰিলো, মোৰ ধাৰটো নবীন ভাই যেনে ধাৰটো মাফ কৰি দিলে, তেনেকে নবীন ভাই বৰ্ণালী বাইদেউৰ ধাৰটো নবীন ভাইয়ে মাফ কৰিব লাগিব, মানে ভুল গলতিটো, সেইটো কৈছে ইয়াতে। তেনেহলে সেইটো কেনেকে বুজিম? মতি 18 চালে বুজিব পাৰিব কি কব বিচাৰিছে। মতি 18 যীশুৱে এই কথাটো বুজাইছেগে, ইজনে ইজনৰ ধাৰ ক্ষমা কৰা বুলি কৈছে। তাৰ মানে এইটো নহয় যে মই কাৰোবাৰ পৰা, ৰুবেনৰ পৰা 18 লাখ টকা ধাৰ লৈছো, ৰুবেনে মোক মাফ কৰি দিবলৈ মই ৰুবেনৰ পৰা খুজি আছো মাফ, সেইটো নহয়, পইচা নহয়। 18 লাখটো বাৰু বহুত বেছি কোৱা হ'ল, 18 লাখটো আমাৰ নাই কাৰো গতিকে বাৰু 1800 টকাই কলো। আহক মতি 18 মতি 18 মতি 21 পদৰ পৰা, ভাৰ্চ 21, 21 পদৰ পৰা। তেতিয়া পিতৰে ওচৰলৈ আহি যীচুক কলে, মানে তেওঁ মানে যীচুক কৈ আছে কথাটো, হে প্ৰভু, মোৰ ভাইয়ে মোৰ অহিতে কেইবাৰ অপৰাধ কৰিলে মই তেওঁক ক্ষমা কৰিম? 7 বাৰলৈকে নে? যীশুৱে কি কলে? যীশুৱে তেওঁক কলে 7 বাৰলৈকে বুলি মই তোমাক নকওঁ, কিন্তু 70 গুণ 7 বাৰলৈকে।
গতিকে পিতৰ অলপমান মাইণ্ড অলপ তেওঁ বহুত কি ক'ব এনাৰ্জেটিক আছিলে প্ৰভু মোৰ ভাই যদি মোৰ বিৰুদ্ধে পাপ কৰে শংকৰ ভাই যদি মোৰ বিৰুদ্ধে পাপ কৰে মই যীচুক সুধিছো মই কেইবাৰ শংকৰ ভাইক ক্ষমা কৰিম 7 বাৰ 1 বাৰ কৰিলে শংকৰে 2 বাৰ কৰিলে 3 বাৰ কৰিলে 4 বাৰ 5 বাৰ 6 বাৰ লাষ্ট চান্স এইবাৰ শংকৰৰ আছে 7 বাৰ তাৰপিছত আৰু শংকৰক মই ডিঙিত টেপিম এইটো কিয় কৰিলে এইটো দেহ দিবলগীয়া কিনি সেইটো কৰিবলৈ 7 মানে কি কেনেকা বুজাইছে 7 বাৰলৈকে ক্ষমা কৰিবনে পিতৰে সুধিছে যীশুৱে কৈছে 7 বাৰলৈকে বুলি মই তোমালোকক নওঁ 70 গুণ 7 70 গুণ 7 মানে কিমান হ'ব 70 ইনটু 7 কিমান হ'ব বহুত বাৰ হ'ব এইটো আনকাউন্টেবল তাৰ মানে ক্ষমা কৰি থাকা যিমান পাৰে নহয় যিমান ভুল কৰে মাফ কৰি থাকা ইজনে ইজন ভাই ভনীৰ মাজত আমাৰ মাজত ফৰগিভ প্ৰভুৰ পৰা মই কিমান ক্ষমা পাইছো 7 বাৰ মাত্ৰ মই 7টা পাপৰ ক্ষমা পাইছো 7 বাৰৰ কাৰণে মই ক্ষমা পালো মোৰ আজীৱনৰ কাৰণে মই ক্ষমা পাইছো মই ইমানটো যদি ক্ষমা পাইছো তেতিয়াহ'লে মোৰ অসুবিধা আছে মই যদি গোটেই পাপৰ ক্ষমা পাইছো তেতিয়াহ'লে মই শংকৰ নবীনৰ সব পাপ ক্ষমা কৰিব পাৰো সবৰে পাপ সবৰে কাৰণ মোৰ সব পাপটো যীশুৱে ক্ষমা কৰিছে ঠিক আপোনালোকেও সেই ধৰণে কৰিব কৈছে নহয়নে আপোনালোকে যদি প্ৰভুৰ পৰা সব পাপ ক্ষমা পাইছে তেতিয়াহ'লে ভাই ভনীবিলাক আমাৰ মাজত যিমান ভুল ভ্ৰান্তি হৈ গৈছে আজিলৈকে শুনাই গলি মণ্ডলী আৰম্ভৰ পৰা আজিলৈকে সবটো মাফ কৰি দিয়া কৈছে এইজনে ইজনক কোনে কৈছে মই যীশুৱে কৈছো তেওঁৰ বাইকৈ কৈছে হয়নে তেতিয়া যীশুৱে আপোনাক মৰম কৰিব প্ৰেম কৰিব আশীৰ্বাদ দিব কিন্তু ইয়াতে গণ্ডগোল কৰিলে কি তললৈ লিখিছে এটা গণ্ডগোল কৰিলে 24 পদ 23 পদৰ পৰা মই কৈ দিছো এই নিমিত্তে নিজৰ ডাকবিলাকে সৈতে লেখ বুজ হিচাপ নিকাচ কৰিব খোজা এজন ৰজাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয় ৰজাই লেখ বুজ কৰিবলৈ ধৰিলত 10,000 গাগৰি ৰূপৰ ধৰুৱা এজনক তেওঁৰ ওচৰ আগলৈ অনা হ'ল 10,000 এটো কিমান লাখ হ'ব এটোটো জিহুস হিসাব মতে লিখিছে কিন্তু আমি যদি বৰ্তমান হিসাব এটো কলিয়াম এটো 10,000 লাখ হ'ব পাৰে কোটি হ'ব পাৰে ৰজাই লেখবুজ কৰিবলৈ ধৰিলত 10,000 গাগৰি ৰূপৰ ধৰুৱা এজনক তেওঁৰ ওচৰলৈ অনা হ'ল 10,000 মানে ধৰক 10 লাখ বা 10 কোটি কিন্তু পৰিশোধ কৰিবলৈ সেই ধৰুৱাৰ উপায় নোহোৱাত তেওঁক আৰু তেওঁৰ লৰা তিৰুতা আদি সৰ্বস্ব বেছি পৰিশোধ কৰিবলৈ তেওঁৰ প্ৰভুৱে আজ্ঞা দিলে বা 10 কোটি দিবলগীয়া কিনি দে নহলে লৰা ছোৱালী সব বান্ধি দেখিয়া জেলত বান্ধ তাতে সেই দাসে দণ্ডবতে তেওঁৰ প্ৰণাম কৰি ক'লে হে প্ৰভু সহন কৰক মই আটাইখিনি পৰিশোধ কৰিম তাৰপিছত কি ক'লে তেতিয়া সেই দাসৰ প্ৰভুৰ মৰম লাগিল তেওঁৰ দাস হয় তেওঁৰ কৰ্মচাৰী হয় গতিকে তেওঁৰ মৰম লাগিল তেওঁ মুক্ত কৰিলে আৰু তেওঁৰ ধাৰো ক্ষমা কৰিলে 10 লাখ টকা যদি আপোনাক বেংকে মাফ কৰি দিয়ে SBI 10 লাখ টকা আপুনি লোন লৈছিলে মাফ ইবাৰ এৰি দিলে লোনটো মাফ দিয়া এইটো 10 লাখ মই ক্ষমা পালো এইটো বহুত আনন্দৰ বিষয় হ'ব হয় না চৰকাৰে যোৱা বছৰ ইলেকশ্যনৰ সময়ত কি কৈছিলে আপোনালোকৰ বাইদেউসকলৰ যিমান লোন আছে গোটৰ সব মই মাফ কৰি দিম ইলেকশ্যনৰ সময়ত কৈছে মহিলাসকলে দাম ধুম ভোট মাৰি উজনিৰ পৰা মহিলাই গোটেই মহিলাই ভোট আনি জিকালে তেওঁ তাৰপিছত আকৌ পিছত ক'লে নাই হিসাব চাই মাফ কৰাটো আকৌ হিসাব হ'ব গুণে ঘূৰাইছে নে ঘূৰা নাই আকৌ হিসাব বহুত গণ্ডগোলৰ পিছত মাফ কৰাটো আকৌ চৰ্ত লগালে নহয় নে ঈশ্বৰে চৰ্ত নলগায় ঈশ্বৰে চৰ্ত লগা নাই আমাৰ সব পাপ মাফ কৰিলে গোটেইটো মাফ কৰিলে গতিকে এতিয়া এজন মানুহ 10 লাখ টকাৰ তেওঁ লোন লৈ মালিকৰ পৰা অফিচাৰৰ পৰা বা মেনেজাৰ ডাইৰেক্টৰৰ পৰা লোন লৈছিল তাৰ কৰ্মচাৰী হয় তেওঁ মাফ কৰি দিলে 10 লাখ টকাটো তাৰপিছত সেই 10 লাখ টকা কান্দি পিনি মালিকৰ পৰা ক্ষমা খোজাৰ কাৰণে সেই ক্ষমা পাই শান্তিত গ'ল ল'ৰা ছোৱালী বাচি গ'ল হা সম্পত্তি সব বাচি গ'ল নহলে ঘৰ বাৰী মাটি সম্পত্তি সব চিজ হৈ গ'লেতেন নহয়নে তেওঁৰ বেংকে কব্জা কৰি ল'লেতেন নহয় জানো বচাই দিলা
কিন্তু সেই বাচি যোৱাৰ পিছত সি কি কৰিছে, তাৰ তলৰ কৰ্মচাৰী এটা আছিল না পিয়ন, সেই পিয়নজনে আকৌ সেই মানুহজনৰ পৰা কিমান লৈছে জানে, 50,000 টকা ধাৰ লৈ ৰাখিছিল। 50,000 টকা ধাৰ লৈছে, গতিকে সি আৰু গৈ পিনি বাহিৰত গৈ দিবলগীয়া কি 50,000 দে, নহলে ডিঙিত খেপি তোক এতিয়াই দিবলগীয়া খিনি দে। 10 লাখ টকা মাফ কৰি আহিছিলে, সি 50,000 লগৰীয়াজনক ডিঙিত টেপি ধৰিছেগে। তেতিয়া সেই বছজনে শুনিলেগে কথাটো, এনেকুৱা নিষ্ঠুৰ মানুহ এইজন, ইমান ক্ৰুয়েল, ইমান বেয়া মানুহ। এই কৰ্মচাৰীজন মাতা, সেই কেইবাটোক মাতচোন, আমুকক মাতচোন, যোনে 10 লাখ টকা মই ক্ষমা দিছিলো, এই কেচিয়াৰজনক মাতচোন। এই কেচিয়াৰজনক ঘূৰাই মাতিলেগে, তুমি কি কৰিলাহে, তোমাৰ লগৰ, তোমাৰ গোটেই সা সম্পত্তি চিজ হোৱাৰ পৰা, গোটেই জীৱন ধৰুৱাৰ পৰা মই বচাই মাফ কৰি দিলো তোমাক, আৰু তুমি লগৰ এই 50,000 টকা ধাৰ খোৱাজনক তুমি কি কৰিলা, তুমি এনে ব্যৱহাৰ কৰিলা, তেওঁক তুমি ল'ৰা ছোৱালী, তেওঁৰ পৰিয়ালক তুমি এনেকৈ অত্যাচাৰ কৰিলা। গতিকে তুমি চবটো দিবলগীয়াখিনি 10 লাখটো দে, নহলে জেলত গোটেইখিনি চিজ কৰে, এতিয়া গোটেইখিনি। ঠিক সেইটোৰ পৰা কি শিকাব বিচাৰিছে, প্ৰভুৱে যদি মোক মাফ কৰিলে, মই যদি আপোনাক মাফ নকৰো, প্ৰভুৱে আকৌ মোক ধৰিব। তই যদি মাফ নকৰ বেলেগ ভাই ভনীৰ ভুল ভ্ৰান্তি, তেতিয়া তোৰটো মই মাফ নকৰো, তোৰটোকো মই হিচাপত আনিমগে আকৌ, সেইটো কৈছে। গতিকে আমি মাফ কৰিবলৈ ইজি আছে, নহয়নে? সিজনে ইজনৰ ভুল ভ্ৰান্তি ইজি আছে আমাৰ কাৰণে। তাৰপিছত 28 পদত কৈছে, কিন্তু সেই দাসে বাহিৰলৈ গৈ তেওঁৰ 100 আদলিৰ ধৰুৱা এজনৰ সহদাকক পাই তেওঁক ধৰি ডিঙিত টেপা দি কলে, তই দিবলগীয়াখিনি দে। তাতে তেওঁৰ সহদাকে দণ্ডৱতে কাবৌ কৰি কলে, সহন কৰক। পিয়নে কৈছে সেই কেৰাণীজনক, মই আপোনাক পৰিশোধ কৰিম। কিন্তু সেই কেৰাণীজনে কি কৈছে, সন্মতি হোৱা নাই। দিবলগীয়াখিনি পৰিশোধ নকৰালৈকে তেওঁ বন্দীশালত সোমোৱাই থলেগে। মাই গড, কেনেকা চাচোন, কেনেকা মানুহ। তাতে তেওঁৰ সহদাক বিলাকে এই ঘটনা দেখি অতিকৈ দুখিত হৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ গৈ যি যি গতিল সেই সকলোকে কলেগে। তেতিয়া তেওঁৰ প্ৰভুৱে তেওঁৰ ওচৰলৈ মতাই কলে, হেৰ দুষ্ট দাস, তই মোক কাবৌ কৰাত মই তোৰ সকলোখিনি ধাৰ ক্ষমা কৰিলো। তেন্তে মই যেনেকৈ তোক দয়া কৰিছিলো, তই তেনেকৈ তোৰ সহদাকক দয়া কৰা উচিত নাছিল নে? তেতিয়া তেওঁৰ প্ৰভুৱে খং উঠি দিবলগীয়াখিনি আটাইখিনি পৰিশোধ নকৰালৈকে তেওঁক যাতনাকাৰীবিলাকৰ হাতত খুদাই দিলে। গতিকে আমি যাতনাৰ পৰা বাচিবলৈ হলে, যাতনা মানে কি জানে, ইমান জ্বালা, ইমান যাতনা, ইমান শান্তি নাই, মদ খালেও শান্তি নাই, পইচাৰ ওপৰত হলেও শান্তি নাই, টোপনি নাই, মনত শান্তি নাই, শান্তি লাগে। ক'ত শান্তি পাইছে? ঘৰত শান্তি নাই, জীৱনত শান্তি নাই, পথাৰত শান্তি নাই, প্লেনত শান্তি নাই, ট্ৰেইনত শান্তি নাই, ক'তো শান্তি নাই। কিয়? দিবলগীয়াখিনি দে বুলি কৈছে ঈশ্বৰে। হয়, আপোনাৰ শান্তি নাই কিয়? গতিকে বাটত যাওঁতে প্ৰথমতে তোমাৰ গুচৰীয়া সৈতে বেগাই মিল হোৱা কৈছে, মতি 5 যিচুৱে বেগাই মিল হোৱা, নহলে গুচৰীয়াই তোমাক বিচাৰকৰ্তাৰ হাতত, টেকেলাৰ হাতত, আৰু টেকেলাই বিচাৰকৰ্তাৰ সুদাই দিব আৰু তোমাক বন্দীশালত বন্ধ কৰা হ'ব। ইয়াৰ মিনিংটো কি? বাটত যাওঁতে গুচৰীয়া সৈতে বেগাই মিল হোৱা। বাট এইটো আমি আহিছো জীৱন, আমি আকৌ ঘূৰি গৈছো, য'ৰ পৰা আহিছো তালৈ আমি উভতি আছো, নহয়? ডেইলি গৈ আমি আহিছিলো ওপৰৰ পৰা, আকৌ গৈ আছোগে উভতি। এতিয়া মাজত আমাক গুচৰীয়াই লগ ধৰি আছে। গুচৰীয়া মানে কি? ঈশ্বৰৰ বিধান, বিবেক। তই দুখী, তই পাপী, ঈশ্বৰৰ ওচৰত পৰিত্ৰাণ ল, ক্ষমা ল, মন পালন কৰ। বেগাই মিল হোৱা বুলি কৈছে গুচৰীয়া সৈতে, বিধানে সৈতে। ঈশ্বৰৰ বিধান মতেতো আমি দুখী, আমিতো পাপী, ঈশ্বৰৰ বিধানটো আমি পালন কৰিব নোৱাৰো। তাৰপিছত যদি মিলন নোহোৱা, কি কৈছে, বিচাৰকৰ্তাৰ হাতত সুদাই দিয়া হ'ব, টেকেলাৰ হাতত সুদাই দিয়া হ'ব। টেকেলা মানে এঞ্জেল, স্বৰ্গদূত। স্বৰ্গদূতৰ হাতত সুদাই দিব, আৰু স্বৰ্গদূতে তোমাক যীশুৰ হাতত, ঈশ্বৰৰ হাতত সুদাই দিব, আৰু তেতিয়া তুমি নৰকত যাবা। শেষ পাইটিও তাৰ পৰা ওলাবলৈ নাপাবা। 1 পইচাৰ যদি ধাৰো লৈ আহা, যীশুৱে কৈছে তুমি নৰকৰ জুইৰ পৰা বাচিব নোৱাৰা। 1 পইচাৰ পাপ যদি লৈ আহে এই জীৱনৰ ইটো পাৰে, আপুনি নৰকৰ পৰা আপুনি বাচিব নোৱাৰে, যীশুৱে কৈছে।
গতিকে আমি নতুন জন্ম পোৱাৰ পিছত ভাই ভনী হিচাপত আমি ইজনে ইজনৰ পাপ কিয় ক্ষমা কৰো এইটো আমাৰ কাৰণে কলছিয়া 3 অধ্যায় 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 আমি ইজনে ইজনৰ ভুল ভ্ৰান্তি পাপ কিয় ক্ষমা কৰা উচিত নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান বিলাকৰ মাজৰ পাপ ভুল ভ্ৰান্তি কাৰণ প্ৰভুৱে আমাক ক্ষমা কৰিলে নতুন জন্ম পোৱা বিলাকৰ পাপ অপৰাধ ক্ষমা কৰিলে গতিকে আমিও ইজনে ইজনৰ পাপ অপৰাধ ক্ষমা কৰিলো কৰিম কৰি থাকিম হয়নে আহক আমি কৰিছো 13 পদ তোমালোক আমি কলছিয়া 3:13 পদ একেলগে পঢ়িছো কলছিয়া 3:13 পদ তোমালোক পৰস্পৰ সহনীয় হোৱা আৰু যদি কোনোজনৰ বিৰুদ্ধে কোনোজনৰ দুখ দিবৰ কাৰণ থাকে তেন্তে পৰস্পৰে ক্ষমা কৰা প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে তোমালোকেও তেনেকৈ ক্ষমা কৰা তেনেকৈ কৰা এই সকলোৰ ওপৰত প্ৰেমক পিন্ধা যদি কোনো কাৰোবাৰ ওপৰত যদি দুখ দিবৰ কাৰণ থাকে যদি ইয়াত আমাৰ মনি যদি ভাবে মই নীলমৰ ওপৰত বিচাৰ কৰিব লগা আছে নীলমে মোক এইটো কৰি থৈছে এনেকুৱা কৰি থৈছে বিচাৰ কৰিব লগা আছে দুখ দিবৰ কাৰণ আছে গতিকে ইমান বছৰ লগত আছে নহয়নে এটা ৰিলেশ্যন আছে মণ্ডলীত আমি সবে আহা যোৱা দেখা দেখি কিবা কাৰোবাৰ ফাইনেন্সিয়েল লেনদেন আছে চাগে ধাৰ লৈছিলে ধাৰ ঘূৰাই দিয়া নাই কথা এটা অৱশ্যে কোন মই নাজানো কিবা কিবি ৰিলেশ্যন আছে চাগে বা কথাৰ পৰা আঘাত পাইছে বিভিন্ন ধৰণৰ গতিকে দুখ দিবৰ মোৰ কাৰণ আছে মই দুখিম মই বেয়া পাই আছো মুখেৰে কোৱা নাই অন্তৰত দুখ বিলাক কষ্ট বিলাক আঘাত বিলাক পুহি ৰাখিছে আপুনি বাইবেলে কৈছে ক্ষমা কৰা মাফ কৰি দিয়া মই যেনেকৈ তোমাক মাফ কৰিলো ক্ষমা কৰিলো এয়া হৈছে খ্ৰীষ্টৰ আত্মা খ্ৰীষ্টৰ অন্তৰ পাছত থকা সকলোকে পৰলৈ পাহৰিব কৈছে নহয়নে আগত থকা পৰলৈ দৌৰিবলৈ কৈছে পাছত থকা সকলোকে পাহৰি আগত থকা পৰলৈ দৌৰিবলৈ কৈছে ফিলিপিয়াত কৈছে নহয় জানো আমি লোকৰ পৰা এটা বাহিৰত চাওঁ লোক 17 অধ্যায় সময় গৈ আছে পটাপট শেষ কৰিব লাগিব লোক 17 অধ্যায় কিছুমান মানুহ ক্ষমা কৰাটো বহুত কঠিন মণ্ডলীত দেখিছো মৰি যাব ক্ষমা নকৰো বুলি কয় মৰি যাম মই কেৰেলা বেঙেনা গুচি যাম মণ্ডলীৰ পৰা ক্ষমা নকৰো তাক মই সঁচাকে পাটগাঁৱত মণ্ডলীটোত বা বেলেগ মণ্ডলীটোত তেনেকুৱা মই ভাই ভনী দেখিছো ক্ষমা নকৰে কেৰেলা বেঙেনা গুচি গৈছে সংসাৰ ভাঙি গৈছে কাৰোবাৰ পৰিয়াল ৰিলেশ্যন বৰবাদ হৈ গৈছে তথাপিতো ক্ষমা নাই লোক 17 অধ্যায় খ্ৰীষ্টিয়ান হয় কিন্তু খ্ৰীষ্টিয়ান বুলিয়ে কয় তেওঁলোকেও লোক 17 অধ্যায় 3 আৰু 4 পদ লোক 17 অধ্যায় 3 আৰু 4 পদ তোমালোকে নিজলৈ সাৱধান পোৱা লোক 17 অধ্যায় 3 আৰু 4 পদ তোমাৰ ভাইয়ে যদি অপৰাধ কৰে তেন্তে তেওঁক অনুযোগ কৰিবা যদি মনিয়ে বা কিবাৰ পৰা বিৰুদ্ধে অপৰাধ যদি কৰিছে নীলমৰ বিৰুদ্ধে তেন্তে তেওঁক অনুযোগ কৰিবা যদি তেনেকা ভুল কৰিছে সঁচাই যদি ক্ৰাইম কৰিছে পাছে মন পাওঁতালে তেওঁক ক্ষমা কৰিবা এদিনৰ ভিতৰত যদি 7 বাৰ অহিতে অপৰাধ কৰে আৰু 7 বাৰলৈকে তোমালৈ ঘূৰি আহি মন পাল্টাইছো বুলি যদি কয় তেনে তেওঁক ক্ষমা কৰিবা যীশুৰ বাক্য দিনত যদি 7 বাৰো যদি কিবা নীলমে ভুল কৰিলে আৰু 7 বাৰতে যদি মনিক কয় মাফ কৰিব সৰি মোৰ ভুল হৈ গ'ল মোৰ মগজে দুখি নাপালে মই বুজি নাপালো মোৰ মিষ্টেক হৈ গৈছে 7 বাৰ মানে যিমান বাৰ ভুল কৰা যিমান বাৰ মাফ কৰে মন পালন কৰে এৰি দিয়া ক্ষমা কৰা কৈছে কিন্তু যদি ভাবে নাই মনি মোৰ বিৰুদ্ধে বহুত ডাঙৰ ভুল কৰিলে কিন্তু প্ৰথমতে কি কৰিব কৈছে যদি মনি তেনেকৈ সঁচাই গণ্ডগোল কৰিছে নীলমৰ বিৰুদ্ধে মিছা উৰা বাতৰি প্ৰচাৰ কৰি গোটেই সমাজৰ ৰিপুটেশ্যন ইমেজটো নষ্ট কৰি পেলালে কথা এটা তেতিয়াহ'লে নীলমে এটা কাম কৰিব পাৰে মনিক মাতিব পাৰে চিক্ৰেটলি ভাবে ভণ্টি বাইদেউ আহাচোন অলপ আহিবাচোন কথা এটা পাতিম আমাৰ ঘৰত বা চিক্ৰেটলি মাতিম তুমি এইটো কিয় কৰিলা তোমাৰ হাতত কিবা প্ৰমাণ আছেনে তথ্য আছেনে
তুমি যিটো মোৰ ইমেজ নষ্ট কৰিলা বা যিটো কথা তুমি কৈছা তোমাৰ হাতত কিবা প্ৰুফ আছেনে? তেতিয়া মণিয়ে যদি কয় নাই মোৰ একো প্ৰুফ নাই মই আন্দাজত কলো, তেতিয়াহ'লে নীলমে তাক তিৰস্কাৰ কৰিব পাৰে, গালি পাৰিব পাৰে পাৰ্চনেলি, অকলে থাকোঁতে, ৰাইজৰ আগত নহয়, অকলে। ইয়াত কৈছে ভায়েৰাই যদি অপৰাধ কৰে তেওঁ কি কৰিব? অনুযোগ কৰিব। অনুযোগ কৰি মানে গালি দিবা, গালি পাৰিবা, ধমক দিবা। কিন্তু তাৰ পিছত যদিও আৰু 7 বাৰ কৰি থাকে, 7 বাৰে যদি ক্ষমা খোজে একো নাই, এৰি দিব লাগিব, ক্ষমা কৰিব লাগিব। এইটো হৈছে এটা পৰিয়াল, মণ্ডলী। আমি এনেকেই চলো, এটা পৰিয়াল। মণ্ডলী এটা পৰিয়াল নহয় নে? ইফিছিয়াৰ 2:19 কৈছে আমি অতিথি আলহী প্ৰবাসী, অতিথি আলহী নহয়, আমি ঈশ্বৰৰ এটা পৰিয়াল স্বৰূপ হৈছো, এটা ফেমিলি। ফেমিলি নহয়, ফেমিলিত কেতিয়াবা এনেকুৱা হয়। আন এটা বাইবেল চাব লাগিব, মাৰ্ক 11 2-এজন মানুহৰ নাম মই কৈছো, বাকীবিলাকৰ নাম চবকে ক'বলৈ এক্সাম্পলহে দিছো, বেয়া নাপাব। জাষ্ট যাৰ মুখত আহিছে এইটোৱে ক'লো আৰু এক্সাম্পলৰ কাৰণে। প্ৰত্যেকৰ কাৰণে যীশুৱে কৈছে কিন্তু এই কথাটো। মাৰ্ক 11 যীশুৰ বাক্য, যীশুৰ অমৃত বাণীৰ কথা আমি পাতি আছো। মাৰ্ক 11 মাৰ্ক 11 yes, মাৰ্ক 11 25 পদ। মাৰ্ক 11 25 পদ। yes, এঘাৰতে 25 আৰু 26 পদ একেলগে পঢ়িছো, আপোনালোকে শাস্ত্ৰ যদি পাইছে। আৰু যাতে স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব, এই নিমিত্তে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওঁতে যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা থাকে তেন্তে ক্ষমা কৰা, কিন্তু তোমালোকে যদি ক্ষমা নকৰা তেন্তে তোমালোকৰ স্বৰ্গত থকা পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব। লাভ নাই প্ৰাৰ্থনা কৰি, নহয় নে? তেতিয়াহ'লে একো লাভ নাই প্ৰাৰ্থনা কৰি। ঈশ্বৰৰ ওচৰত আপুনি প্ৰাৰ্থনা কৰিছে, ফেল'শ্বিপত প্ৰাৰ্থনা কৰিবলৈ কয়, ৰিকুৱেষ্ট কৰে, মণিয়ে কয়, ৰুবেনে কয়, নীলমে কয়, ছপিকুলে কয়, প্ৰাৰ্থনা কৰিব আমাৰ কাৰণে। কিন্তু যদি কয় মই নীলমক ডিঙিত পালে কেতিয়াবা ডিঙিত থেপিম, মই যদি মৰি যা বুলি ভাবি আছে, আপুনি কোনোবা আঘাত পাই আছে নহয় জানো? পুৰণা আঘাত, নাজানো কেতিয়াৰ আঘাত, এক্সাম্পল কথা এটাই মই অনুমান কৰিছো, পুৰণা আঘাত আপোনালোকে আঘাত পাইছে ইজনে। কিয়? আমি বোলে অৰুণাচল, চাইনাৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰটো নামি আহিছে, চাইনাত ডাঙৰ ডেম বনাইছে, চাইনাৰ পৰা ডেম বনোৱা পাত্ৰৰ ফাঁচিঘাটত চিয়াং নদীৰ নামে আৰু এইফালে দলা শদিয়া হৈ ব্ৰহ্মপুত্ৰত মিক্স হৈ পাত্ৰটো আমি গুৱাহাটীত কেতিয়াবা বগা পাত্ৰৰ, গোল পাত্ৰ দেখা পাওঁ ব্ৰহ্মপুত্ৰৰ পাত্ৰ। কিন্তু পৰ্বতত থকা পাত্ৰৰ জোঙা হয়, বহুত কাৰা, বহুত জোঙা হয়। কিন্তু ব্ৰহ্মপুত্ৰত নদীৰ পাত্ৰৰ বহুত মিহি হয়। কিয়? ঢাকা খায় চাইনাৰ পৰা, চিংফু নদীৰ পৰা, তাৰ পৰা ঢাকা খাই অৰুণাচল বা অসমত গোটেই নদীত ঢাকা খাই মিহি হৈ গ'ল, শিল আৰু বালি। ঠিক তেনেকে আমি চাৰ্চৰ লাইফটো তেনেকুৱা হয়। আমি ইজনৰ পৰা কেতিয়াবা ভুল ব্যৱহাৰ পাওঁ বা কথা বা কাৰ্য, এইবিলাক কৰিবলৈ মই আপোনাক কোৱা নাই, কিন্তু ইচ্ছা নকৰাকে হৈ যায় কেতিয়াবা। কিন্তু আমি তেনেকৈ গোল পাত্ৰৰ হৈ যাওঁ, মিহি পাত্ৰৰ হৈ যাওঁ। অকলে থাকিলে, চুকত থাকিলে আপুনি নিশিকিব। পৰ্বতৰ অকলে থকা পাত্ৰৰ চোকা হয়, একদম জোঙা হৈ থাকিব, কাটিব চবকে। কিন্তু একেলগে আমি এতিয়া তেনেকে কিবা মিহি হৈ গৈছে। গতিকে যদি কয়, আমি প্ৰাৰ্থনা কৰো, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ আগত যদি তোমালোকে অপৰাধ ক্ষমা কৰিবা, কি কৈছে? স্বৰ্গত থকা তোমালোকৰ 25 পদত যিটো কৈছে যে যাতে স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে তোমালোকৰ অপৰাধ ক্ষমা কৰিব, এই নিমিত্তে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওঁতে যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ, কাৰোবাৰ মানে কি? এইটো মণ্ডলী ভাই ভনী, কাৰোবাৰ মানে মণ্ডলী ঈশ্বৰৰ আমাৰ মাজৰ ভাই ভনীবিলাকৰ মাজত যদি আপোনালোকৰ তেনেকুৱা ক্ষমা কৰিব নোৱাৰা যদি পাপ আছে, যে মই নোৱাৰো, মই আমুকাক ক্ষমা কৰিব নোৱাৰো,
মই ৰংপি পৰিয়ালক মাফ কৰি দিব নোৱাৰো, কেতিয়াও মই নোৱাৰো যদি শংকৰে কয়। নকয়চোন, যদি তেনেকে কৰে মনত ভাবে, এক্সাম্পল কৈছো। যদি কয় নাই মই ডেকা পৰিয়ালক মই বৰ্ণালী বাইদেৱে কয় নাই মই মাফ কৰিব নোৱাৰিম, কেতিয়াও জীৱনত নহব। সেইটো ধৰণে যদি কৰে তেতিয়াহ'লে যীশুৱে কৈছে, স্বৰ্গত থকা পিতৃয়ে কৈছে, প্ৰাৰ্থনা কৰি কি লাভ পাব? তুমি যিটো ভুল কৰিছা ময়ো সেইটো ধৰি থাকিম, তেনেহ'লে ঈশ্বৰে ক'ব তেতিয়া। গতিকে ঈশ্বৰৰ পৰা আমাক যদি দয়া লাগে, ক্ষমা লাগে, ঈশ্বৰৰ পৰা এৰি দিয়াটো বিচাৰে, আমি এৰিব লাগিব ইজনে সিজনক। তেতিয়া ঈশ্বৰে কৈছে মই শুনিম প্ৰাৰ্থনাটো। সঁচা কথা, ঈশ্বৰৰ বাক্য সেইটো মই সেইখিনিতে শেষ কৰিব লাগিব। গতিকে আহক আমি এতিয়াৰ পৰা ইজনে ইজনক মাফ কৰিলো। পৌলে কৈছে যি মই মাফ কৰিলো আৰু ধৰি নাথাকো, যাক মই এৰিলোৱে। 2 Korinthia 2:10 কৈছে, কাৰণ শয়তানৰ পৰিকল্পনা মই নজনা নহয়। যদি আমি ইজনে ইজনক ক্ষমা কৰিব নোৱাৰো, শয়তানো বহুত চালাক নহয়। আপোনাক ফেইলাৰ কৰিবলৈ তেওঁ দিন ৰাত যুঁজি থাকে। তেওঁৰ মিটিং কৰি আছে, তেওঁৰ কেবিনেট মিটিং শয়তানৰ দূতবিলাকৰ লগত। গতিকে শয়তানক আপোনাক কেনেকৈ গিৰাব লাগে তেওঁৰ প্লেন আছে, নহয় জানো? গতিকে আহক আমি শয়তানক গিৰাবৰ কাৰণে আমাৰ যীশুৰ অমৃত বাণী আমি পালন কৰোঁ, মানি চলোঁ। শয়তান হাৰি যাব আমাৰ জীৱনত। প্ৰাৰ্থনা কৰিছোঁ। দয়ালু মৰমীয়াল পিতৃ, ধন্যবাদ দিছোঁ তোমাৰ অনুগ্ৰহ মৰমৰ কাৰণে। আমাৰ গোটেইখিনি পাপ তুমি মাফ কৰি দিয়াৰ কাৰণে এবাৰ মৃত্যুতে। এতিয়া তোমাৰ লোকসকল আমি তোমাৰ মাত শুনিলোঁ, তোমাৰ ইচ্ছা জানিলোঁ। প্ৰভু আমাক সহায় কৰা, কাৰণ আমি দুৰ্বল, আমি বহুত কমজুৰি বিশ্বাসী লোক। আমাক তোমাৰ অনুগ্ৰহ, তোমাৰ দয়া আৰু বিশ্বাসত বৃদ্ধি পাবলৈ সহায় কৰা, যাতে আমি তোমাৰ যি গৌৰৱময় বাৰ্তা, খ্ৰীষ্টৰ পোহৰ আমি বিলাই যাব পাৰোঁ অধিককৈ অনেক মানুহৰ আগত। লগতে আমাৰ আন্তৰিক ফালৰ পৰা, আমাৰ ভিতৰুৱা ফালৰ পৰা আমাৰ মাজত যেন ভাই ভনীৰ মাজত ক্ষমা, দয়া, মৰম যেন আমাৰ অন্তৰত থাকে, কাৰণ প্ৰভু যীশু তেনেকুৱাই দয়াৰ সাগৰ, ক্ষমাৰ সাগৰ ঈশ্বৰ হয় তেওঁ। গতিকে আমাৰ অন্তৰত, চকুত, মনত প্ৰভু যেন থাকে। প্ৰভুৰ হৃদয়, অন্তৰ আমাক প্ৰত্যেকক দান কৰা, আশীৰ্বাদ কৰা, যাতে প্ৰভুৰ পোহৰ আমি সকলোলৈ বিলাব পাৰোঁ। প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। ঠিক আছে, থেংক ইউ, ধন্যবাদ। ঈশ্বৰে সকলোকে মংগল কৰক। ধন্যবাদ দিছোঁ সকলোকে। সুন্দৰভাৱে আপোনালোকে ঈশ্বৰৰ বাক্য শুনিলে, আৰু পাছৰ চৰাকো ধন্যবাদ।